হেল্ল' সকলোকে লাৰ্ণিং কিউবলৈ পুনৰবাৰ স্বাগতম। ইণ্ডিয়ান পলিটি আৰম্ভ কৰিছিলোঁ ক্লাছ 4লৈকে শেষ হৈছে। আজি 5th ক্লাছ 5 নম্বৰ ক্লাছটো লৈ আহিছোঁ তোমালোকৰ কাৰণে। বহুতে ভিডিঅ'টো চাই আছা বুলি তোমালোকে জনাইছা এই চিৰিজটো, সেইকাৰণে ভাল লাগিছে। কাৰণ এই ধৰণে যেতিয়া এটা কমপ্লিট চিৰিজ অনা হয়, সাধাৰণতে কি হয় যে গোটেই চিৰিজটো কমপ্লিট চোৱা মানুহৰ সংখ্যা লাহে লাহে কমি আহে। বাট বহুতে যিহেতু জনাইছা, ভাল লাগিছে, সেইটো দেখি এনকাৰেজ ফিল কৰিছোঁ নতুন ভিডিঅ' অনাৰ কাৰণে। থেংক ইউ ছ' মাছ। চ' আজিৰ ক্লাছটো আমি আৰম্ভ কৰিম। যিসকলে পাৰ্ট 5ত প্ৰথমবাৰ ক্লিক কৰিছা, ইণ্ডিয়ান পলিটি পাৰ্ট 5, যদি আগত ইণ্ডিয়ান পলিটি পঢ়া নাই বা পঢ়িও থৈছা, ৰিভিজনৰ প্ৰয়োজন হৈছে, এই পাৰ্ট 5ৰ পৰাই তোমালোকে চোৱা। 5 নম্বৰ পাৰ্টটো প্ৰথমতে চাই লোৱা, পিছত গৈ আৰম্ভণিৰ পৰা হয়তো প্ৰয়োজন হ'লে আকৌ চাবা, ঠিক আছে? এনেকুৱা নহয় যে প্ৰথমখিনি নাচালে এইটো বুজি নাপাবা, তেনেকুৱা কোনো কথা নাই। গতিকে এইটোত ক্লিক কৰিছা যদি আজি ইয়াৰ পৰাই আৰম্ভ কৰা। গতিকে আহা আমি আৰম্ভ কৰোঁ। ইণ্ডিয়ান পলিটি পঢ়িবলৈ আৰম্ভ কৰাৰ আগত BEd এন্ট্ৰেন্সৰ গাইডবুকখন যিসকলে লোৱা নাই এতিয়াও 149 ৰুপিজত ল'ব পাৰিবা। ৰাইট বুক ফৰ BEd এন্ট্ৰেন্স ফৰ গুৱাহাটী ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটি এণ্ড অল আদাৰ ইউনিভাৰ্চিটিজ অফ আছাম। ইয়াত কনচেপ্ট, MCQ, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন, কাৰেণ্ট এফেয়াৰ্ছ গোটেইখিনি ইনক্লুডেড। স্ক্ৰীণত যিটো নাম্বাৰ দিয়া আছে তাত জাষ্ট হোৱাটছএপ এটা কৰি দিলে হ'ল, তোমালোকে ই বুক আকাৰে এই গাইডবুকখন পাই যাবা, ঠিক আছে? অকণমান মই গাইডবুকখন যদি দেখুৱাই দিওঁ, দিছ ইজ আৱাৰ মাষ্টাৰ গাইডবুক ফৰ BEd এন্ট্ৰেন্স। ইয়াত গোটেইখিনি বস্তুৱে আছে। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ দেখুৱাই দিছোঁ। বহুতে সুধি থাকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ আছেনে নাই। চল্ভ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ আছে। লগত তেজপুৰ ইউনিভাৰ্চিটিৰো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ ইনক্লুডেড। লগতে BEdৰ চিলেবাছত যিমানখিনি ৰিজনিং, মেথছ, ইংলিছ, GK, এথিক্স এণ্ড টিচিং এপ্টিটিউড, ঠিক আছে, কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যন, গোটেইখিনি যিমানখিনি প্ৰয়োজন গোটেইখিনি কনচেপ্ট আছে। যথেষ্ট এনেকৈ MCQ আছে, MCQৰ আনচাৰসমূহ দিয়া আছে। লগতে এথিক্সৰ ওপৰত চাপ্টাৰ। BEd এন্ট্ৰেন্স প্ৰিপাৰেশ্যনৰ কাৰণে প্ৰয়োজনীয় সকলোখিনি বস্তু আমাৰ এই গাইডবুকখনত আছে। গতিকে তোমালোকে ল'ব পাৰিবা। স্ক্ৰীণত যিটো নাম্বাৰ দেখুওৱা হৈছিল আকৌ এবাৰ দেখুৱাই দিছোঁ। যিসকলে ল'ব বিচাৰে জাষ্ট হোৱাটছএপ এটা কৰি দিলে হ'ল, ঠিক আছে? বাকী আমি আমাৰ মূল ক্লাছলৈকে ঘূৰি যাওঁ। আমাৰ পলিটি পঢ়ি আছিলোঁ, ইণ্ডিয়ান পলিটি। যদি তোমালোকৰ মনত আছে আগৰ ক্লাছকেইটাত আমি কি চাইছিলোঁ, প্ৰথমটো ক্লাছত আমি কনষ্টিটিউশ্যনখন, মেকিং অফ দ্য কনষ্টিটিউশ্যন চাইছিলোঁ। কনষ্টিটিউয়েণ্ট এছেম্বলি কি ধৰণে ফৰ্ম হ'ল, চ'ৰ্চেছ ক'ৰ পৰা ইনস্পিৰেশ্যন লৈ পেলাই আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনখন বনালে, সেইবোৰ বস্তু আমি চাইছিলোঁ। মনত আছে তোমালোকৰ, ঠিক আছে? তাৰপিছত আমি DPSPৰ কথা পঢ়িছোঁ, ইমাৰ্জেঞ্চি প্ৰভিজন, এইবিলাক আমি পঢ়িছোঁ। প্ৰিএম্বলৰ ওপৰত আমি এটা ক্লাছ আনিছিলোঁ। লগতে স্কেডিউলছ অফ দ্য কনষ্টিটিউশ্যন, এইবোৰ আমি পঢ়িছোঁ আগৰ ক্লাছসমূহত। আৰু 3 নম্বৰ ক্লাছটো যদি তোমালোকে মনত পেলোৱা, 3 নম্বৰ ক্লাছত আমি পাৰ্ট 1ৰ পৰা পাৰ্ট 4লৈকে কোনটো পাৰ্টত কি আছে গোটেইখিনি ডিটেইলছত আমি অধ্যয়ন কৰিছিলোঁ। মনত আছে? পাৰ্ট 1ত আমাৰ ইউনিয়ন এণ্ড ইটছ টেৰিটৰী আৰ্টিকল 1ৰ পৰা 4লৈকে। পাৰ্ট 2ত আমাৰ আছিল চিটিজেনশ্বিপ, দেট ইজ আৰ্টিকল 5ৰ পৰা 11লৈকে। পাৰ্ট 3ত আছিল আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ, আৰ্টিকল 12ৰ পৰা 35লৈকে পাৰ্ট 3 হয়, ঠিক আছে? আৰু অনলি ফাণ্ডামেণ্টেল ৰাইটছ বুলি ক'লে 14ৰ পৰা 32। পাৰ্ট 4ত আছিল আমাৰ DPSP, ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি, ঠিক আছে? আৰু সৰ্বশেষত আমি পাৰ্ট 4A পঢ়িছিলোঁ, য'ত আমাৰ নতুনকৈ ফাণ্ডামেণ্টেল ডিউটিজ এড কৰা হৈছিল আণ্ডাৰ আৰ্টিকল 51A, ঠিক আছে? চ' এইখিনি আমি পাৰ্ট ৱাইজ পঢ়িছিলোঁ। চ' সেই সময়ত হয়তো তোমালোকৰ মাইণ্ডত প্ৰশ্ন আহিব পাৰে যে পাৰ্ট 4লৈকে পঢ়িলোঁ, পাৰ্ট 5তনো কি আছে? চ' আজি আমি পাৰ্ট 5ৰ বিষয়ে আলোচনা কৰিম, ঠিক আছে? চ' আজিৰ ক্লাছটোলৈকে সকলোকে স্বাগতম জনাইছোঁ। পাৰ্ট 5 অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন, তাতনো কি আছে সেই বিষয়ে আমি আজি পঢ়িম, ঠিক আছে? চ' মূলতঃ পাৰ্ট 5ত আমাৰ কি আছে? পাৰ্ট 5 অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যনত আমাৰ আছে ইউনিয়ন গভৰ্ণমেণ্ট বা চেন্ট্ৰেল গভৰ্ণমেণ্ট, বা যাক আমি ইউনিয়ন এক্সিকিউটিভ বুলিও কওঁ, ঠিক আছে? চ' দিছ ইউনিয়ন এক্সিকিউটিভ, এইটো আমাৰ ক'ত আছে? পাৰ্ট 5 অফ দ্য কনষ্টিটিউশ্যনত আছে। এই ইউনিয়ন এক্সিকিউটিভ বা চেন্ট্ৰেল গভৰ্ণমেণ্ট, ইয়াত কোন কোন আহে? প্ৰেচিডেণ্ট আহে, ভাইচ প্ৰেচিডেণ্ট আহে, প্ৰাইম মিনিষ্টাৰ আহে, কাউন্সিল অফ মিনিষ্টাৰ্ছ আহে, যেনেকে বিভিন্ন বিভাগৰ মিনিষ্টাৰ্ছসমূহ আছে, দেট ইজ কাউন্সিল অফ মিনিষ্টাৰ্ছ। লগতে এই মিনিষ্টাৰ্ছ প্ৰেচিডেণ্টটো থাকিবই, ভাইচ প্ৰেচিডেণ্টটো থাকিবই, সেইখিনি এক্সিকিউটিভৰ পাৰ্ট হয়, সকলোৱে জানে। এইটোত প্ৰশ্ন আহিব পাৰে যে এটৰ্নী জেনেৰেল অফ ইণ্ডিয়া, তেওঁ ইউনিয়ন এক্সিকিউটিভৰ
পাৰ্ট হয় নে নহয় সো এটৰ্নি জেনাৰেল অফ ইণ্ডিয়া ইজ অলসো আ পাৰ্ট অফ দ্য ইউনিয়ন এক্সিকিউটিভ এটৰ্নি জেনাৰেল অফ ইণ্ডিয়া কোন আছিল আমি পঢ়িছিলো তেওঁ আছিল হাইয়েষ্ট ল অফিচাৰ গভৰ্ণমেণ্টৰ যি এডভোকেট থাকে আটাইতকৈ যিজন হাইয়েষ্ট তেওঁ হৈছে এটৰ্নি জেনাৰেল অফ ইণ্ডিয়া ঠিক আছে সো পাৰ্ট 5 অফ দ্য কনষ্টিটিউশ্যনত এই ইউনিয়ন এক্সিকিউটিভ খিনিতো আহিবই ইয়াৰ লগত পাৰ্ট 5ত আৰু কোন আহে পাৰ্ট 5 অফ দ্য কনষ্টিটিউশ্যনত ইয়াৰ লগত আহে আমাৰ সুপ্ৰিম কোৰ্ট ঠিক আছে সুপ্ৰিম কোৰ্টটো আমাৰ ক'ত আহিব পাৰ্ট 5 অফ দ্য কনষ্টিটিউশ্যনত আহিব এই পাৰ্ট 5টোৱে আজি আমি পঢ়িম ধুনীয়াকে লাহে লাহে পঢ়িম কোনো খৰধৰ নাই বুজি বুজি পঢ়ি গৈ থাকিম ঠিক আছে মূলত ইউনিয়ন গভৰ্ণমেণ্ট বা ইউনিয়ন এক্সিকিউটিভৰ কথা পঢ়িম সো প্ৰথম পইণ্টলৈকে আহিছো দ্যাট ইজ আৱাৰ প্ৰেসিডেন্ট সো প্ৰেসিডেন্টজন কোন হয় আমি জানো তেওঁক ফাৰ্ষ্ট সিটিজেন অফ ইণ্ডিয়া বুলি কোৱা হয় ঠিক আছে যি আমাৰ আৰ্ম ফৰ্চ আছে নেভি এয়াৰ ফৰ্চ আৰু ইণ্ডিয়ান আৰ্মি তাৰে তেওঁ হৈছে সুপ্ৰিম কমাণ্ডাৰ অফ দ্য আৰ্ম ফৰ্চেছ এইখিনি কথা আমি থুলমূল জানো এতিয়া এই যে প্ৰেসিডেন্ট ভাৰতৰ যে এজন প্ৰেসিডেন্ট থাকিব দেয়াৰ শ্বেল বি এ প্ৰেসিডেন্ট অফ ইণ্ডিয়া will also be known as the first citizen of India ক'ত লিখা আছে সেয়া লিখা আছে আমাৰ আৰ্টিকল 52 ঠিক আছে সো প্ৰেসিডেন্ট অফ ইণ্ডিয়া ক'ত লিখা আছে এইটো আৰ্টিকল 52 ত লিখা আছে নেক্সট আমাৰ আৰ্টিকল 53 ত কৈছে যে এই যে কলো প্ৰেসিডেন্টজন কি হয় ইউনিয়ন এক্সিকিউটিভৰ এজন মেম্বাৰ হয় ঠিক আছে পাৰ্ট অফ দ্য ইউনিয়ন এক্সিকিউটিভ সো এই বস্তুটো আমাৰ আৰ্টিকল 53 ত লিখা আছে ইউনিয়ন এক্সিকিউটিভ হোৱাট ইজ এক্সিকিউটিভ যোনে কামবোৰ পলিচিবোৰ কোনে বনায় পলিচিবোৰ পাৰ্লিয়ামেণ্টত বনে বা ষ্টেটৰ কথা ক'লে লেজিসলেটিভ এছেম্বলি বিধানসভাত পলিচিবোৰ বনে আইন কানুনবোৰ বনে সেইবোৰ এক্সিকিউট কোনে কৰে কোনে সেইবোৰ প্ৰেক্টিকেলি কামত কোনে লগায় মন্ত্ৰীসকলে লগায় মিনিষ্টাৰসকলে লগায় প্ৰধানমন্ত্ৰী বা মুখ্যমন্ত্ৰীয়ে লগায় লগত প্ৰেসিডেন্টেও লগায় ঠিক আছে সেইকাৰণে যিমান আমি অৰ্ডাৰছ দেখো সেই অৰ্ডাৰ বিলাকত ইন দ্য নেম অফ প্ৰেসিডেন্ট ইন দ্য নেম অফ গভৰ্ণৰ এই ধৰণৰ কথা লিখা থাকে দ্যাট ইজ প্ৰেসিডেন্ট ইজ অলসো পাৰ্ট অফ দ্য এক্সিকিউটিভ ঠিক আছে এইটো ক'ত লিখা আছে 53 ত লিখা আছে তেওঁ অৰ্ডাৰ দিব পাৰে তেওঁৰ অৰ্ডাৰ মতে কাম হয় বা গোটেই চৰকাৰখনে কাৰ অৰ্ডাৰ মতে কাম বা কাৰ নামত কামখিনি কৰি থাকে প্ৰেসিডেন্টৰ নামত যদি আমি ষ্টেটৰ কথা কওঁ গোটেই চৰকাৰখনে কাৰ নামত কাম কৰি থাকে গভৰ্ণৰৰ নামত কাম কৰি থাকে সেইকাৰণে আমি অৰ্ডাৰবোৰ যদি পঢ়ো ভালকে তাত সদায় গভৰ্ণৰৰ নাম মেনশন থাকে ঠিক আছে নেক্সট প্ৰেসিডেন্ট হ'বলৈ কোৱালিফিকেশ্যন কি লাগে সো বাকিটো এইবোৰ নৰ্মেল কোৱালিফিকেশ্যনবোৰ পঢ়ি আমি সময় লছ নকৰোঁ যেনেকৈ হি শুড বি এ চিটিজেনশ্বিপ অফ ইণ্ডিয়া হি শুড নট হোল্ড এনি অফিচ অফ প্ৰফিট আমি ডাইৰেক্টলি পিক আপ কৰিম যে বয়স কিমান থাকিব লাগে প্ৰেসিডেন্ট হ'ব লাগিলে তেওঁৰ 35 বছৰ মিনিমাম বয়স হ'ব লাগিব আৰু প্ৰেসিডেন্টৰ কোৱালিফিকেশ্যন কি লাগে এই কথাবোৰ ক'ত মেনশন আছে আৰ্টিকল 58ত মেনশন আছে ঠিক আছে লগতে প্ৰেসিডেন্ট হ'বলৈ লোকসভা মেম্বাৰ হ'বলৈ যিবোৰ কোৱালিফিকেশ্যন লাগে প্ৰেসিডেন্ট হ'বলৈও সেই কোৱালিফিকেশ্যনসমূহ লাগিবই খালি এটা কথা মনত ৰাখিব লোকসভা মেম্বাৰ হ'বলৈ বয়স 25 ইয়াৰ্ছ হ'লেই হৈ যায় কিন্তু প্ৰেসিডেন্ট হ'বলৈ লোকসভা মেম্বাৰ হ'বলৈ প্ৰয়োজন হোৱা কোৱালিফিকেশ্যনসমূহৰ উপৰিও তেওঁৰ বয়স হ'ব লাগিব মিনিমাম 35 ইয়াৰ্ছ এইখিনি কথা আমি জানিলো মনত ৰাখিলো ঠিক আছে নেক্সট এতিয়া প্ৰেসিডেন্টজনক কি ধৰণে সিলেক্ট কৰা হয় প্ৰেসিডেন্টজনক আমি ডাইৰেক্টলি ভোট দিব নোৱাৰো প্ৰেসিডেন্টক কোনে ভোট দিব আমাৰ যিসমূহ ইলেক্টেড মেম্বাৰ্ছ আছে ৰিপ্ৰেজেন্টেটিভ অফ দ্য পিপল আছে আমি এমএলএ সমূহ সিলেক্ট কৰি পঠাইছো এমপি সমূহ সিলেক্ট কৰি পঠাইছো তেওঁলোকে গৈ ফেলে প্ৰেসিডেন্টজনক সিলেক্ট কৰিব ঠিক আছে সো ডাইৰেক্ট ভোটিং নহয় ইয়াতে প্ৰেসিডেন্ট ইজ ইলেক্টেড বাই এন ইলেক্টৰেল কলেজ হোৱাট ইজ ইলেক্টৰেল কলেজ ইলেক্টৰেল কলেজ মিন আ সেকশন অফ পিপল কিছু বিশেষ মানুহ যাৰ লগত ভোটিং ৰাইটছটো আছে সকলোৰে লগত নাই সেই কলেজখন সেই কমিউনিটিটোত যোনসকল আছে তেওঁলোকৰ লগতে ভোটিং ৰাইটছটো আছে কোন আছে কমিউনিটিটোত এমপি হ'ব পাৰে এমএলএ হ'ব পাৰে আৰু যদি ইউনিয়ন টেৰিটৰিজ হয় তেওঁলোকৰ যি আছে সেয়া হ'ব পাৰে ঠিক আছে ইন একৰ্ডেন্স উইথ দ্য সিস্টেম অফ সিস্টেমটো কেনেকুৱা proportional representation by means of single transferable vote ঠিক আছে proportional representation প্ৰত্যেকজন এমপিৰ ভ্যালু বেলেগ বেলেগ থাকে ভোটৰ ঠিক আছে প্ৰত্যেকজন এমপিৰ বেলেগ হ'ব এমএলএৰ বেলেগ হ'ব সেই ধৰণৰ ভ্যালু বেলেগ বেলেগ হ'ব সেই ভ্যালু বিলাক ট্ৰান্সফাৰ হৈ ফেলে যায় পিছত ক্যালকুলেট হয় সেই ধৰণৰ টেকনিক্যালিটিজ আছে ডিটেইলছত বুজাব লাগিব বুজাব গলে বাট ইমান প্ৰয়োজন নাই জাস্ট মনত ৰাখিব লাগে প্ৰেসিডেন্টৰ সিস্টেমটো কি
proportional representation by means of single transferable vote ঠিক আছে proportional representation মনত ৰাখিলে হৈ যাব এই আৰ্টিকেলটো ইম্পৰ্টেন্ট হয় যে প্ৰেসিডেন্টক ওথ শপত কোনে লয় প্ৰেসিডেন্ট হৈ গল ইলেকশন জিকিলে এবাৰ শপত কোনে লোৱাব প্ৰেসিডেন্টক শপত লয় চিফ জাস্টিস অফ ইন্ডিয়া ঠিক আছে চিফ জাস্টিস অফ ইন্ডিয়া তেখেতক শপত লয় হ'ব আৰু কোড লিখা আছে আৰ্টিকেল 60 ত লিখা আছে the oath of office of the president office of the president is administered by chief justice of india ঠিক আছে আৰু যদি তেওঁ absence থাকে in the absence of chief justice of india কোনে শপত লোৱাব senior most judge of the supreme court so supreme courtৰ senior most judge জনে প্ৰথমতে চাব chief justice আছে যদি chief justiceৰ দ্বাৰা শপত লোৱা হ'ব আৰু যদি নাই কোনে শপত গ্ৰহণ কৰাই দিব প্ৰেসিডেন্টক হেয়া হৈছে আমাৰ senior most judge of the supreme court কোড লিখা আছে আৰ্টিকেল 60 ত লিখা আছে ঠিক আছে নেক্সট প্ৰেসিডেন্টৰ মন গল মই আৰু থাকিব নুখুজু অফিসত ৰিজাইন দিব লাগে প্ৰেসিডেন্টজন নিজে হাইয়েস্ট পদবীত আছে তেওঁ কাক ৰিজাইন দিব এটা মই ৰিজাইন দিব লাগিলে মোৰ কোন বস থাকিব মই তেওঁক লিখিম প্ৰেসিডেন্টে কাক লিখিব সো প্ৰেসিডেন্টে লিখিব লাগিব ৰিজাইন দিবলৈ ভাইস প্ৰেসিডেন্টক ঠিক আছে সো প্ৰেসিডেন্ট can resign from his office at any time by addressing a resignation letter to the vice president ঠিক আছে লগতে প্ৰেসিডেন্টৰ কাম কি he appoints chief justice and judges of the supreme court and high court সো প্ৰশ্ন এটো বাৰে বাৰে খুধে যে হাই কোৰ্টৰ জাজক কোনে এপইন্ট কৰে আমি ভাবিম হাই কোৰ্টৰ জাজক নো প্ৰেসিডেন্টে এপইন্ট কৰিবনে বাট ইয়েস হাই কোৰ্টৰ জাজে হওক সুপ্ৰিম কোৰ্টৰ জাজে হওক বা চিফ জাস্টিস অফ ইন্ডিয়া হওক সকলোকে কোনে এপইন্ট কৰে প্ৰেসিডেন্টে এপইন্ট কৰে ক্লিয়াৰ হৈ গৈছে নেক্সট যেটো আৰ্টিকেল পঢ়িম ভেৰি ভেৰি ইম্পৰ্টেন্ট প্ৰশ্ন আহি থাকে ইম্পিচমেন্ট অফ দ্য প্ৰেসিডেন্ট প্ৰথম কথাটো যে প্ৰেসিডেন্টক ইম্পিচমেন্ট আনিব পাৰি নে নাই ইম্পিচমেন্ট মানে প্ৰেসিডেন্টজন কিবা নকৰিবলগীয়া কাম কৰিল তেওঁক আমি আতৰাব পাৰিম নে নাই তেওঁক আমি আতৰাব পাৰিম আতৰোৱা যেটো পাৱাৰ কাৰ হাতত আছে সেই পাৱাৰটো আছে পাৰ্লিয়ামেন্টৰ হাতত পাৰ্লিয়ামেন্টে ৰিজলিউশন পাস কৰি ফেলে ভোটিংৰ জৰিয়তে তেওঁক আতৰাব পাৰিব আৰু এই প্ৰসেসটোক ইম্পিচমেন্ট বুলি কোৱা হয় কোনটো আৰ্টিকেলত ইম্পিচমেন্ট অফ প্ৰেসিডেন্ট আছে হেয়া হৈছে আৰ্টিকেল 61 এইটো পইণ্টৰ ওপৰত প্ৰশ্ন আহিছে আৰু ফিউচাৰত আকৌ অহাৰ সম্ভাৱনা আছে ক্লিয়াৰ হৈ গৈছে ঠিক আছে নেক্সট আৰু এটা ইম্পৰ্টেন্ট আমি শুনি থাকো যে প্ৰেসিডেন্টে কি কৰিব পাৰে প্ৰেসিডেন্ট has pardoning power মানে কি ক্ষমা কৰিব পাৰে কাৰোবাক মৃত্যুদণ্ড দিছে কোৰ্টে তেওঁক কোনে ক্ষমা কৰিব প্ৰেসিডেন্টে ক্ষমা কৰিব পাৰে সো দিস ইজ দা পাৰ্ডনিং পাৱাৰ এই পাৰ্ডনিং পাৱাৰটো প্ৰেসিডেন্টৰ আছে কোনটো আৰ্টিকেলৰ মতে আৰ্টিকেল 72 ৰ মতে প্ৰেসিডেন্টৰ কি আছে পাৰ্ডনিং পাৱাৰ মানে ক্ষমা কৰা পাৱাৰ আছে ঠিক আছে সো ভয় নকৰিবা যে আৰ্টিকেল লিখুন ইমান আছে কেনেকে মনত থাকিব তো মনত কেনেকে ৰাখিব লাগে মই ট্ৰিকটো দি আছো কোনো শৰ্ট ট্ৰিক নহয় বাট অকনমান কষ্ট কৰি কেনেকে মনত ৰাখিব লাগে কৈ আছো ঠিক আছে গোটেইখিনি আৰ্টিকেল আমি প্ৰথমতে পঢ়ি লওঁ তাৰ পিছত মই কৈ আছো হ'ব নেক্সট এই যে পাৰ্ডনিং পাৱাৰৰ কথা কলো এই পাৰ্ডনিং পাৱাৰ ক্ষমা কৰা পাৱাৰ কেই ধৰণৰ আছে there are 5 types of pardoning power পাঁচ ধৰণে ক্ষমা কৰিব পাৰে এটাটো হৈছে পাৰ্ডন ডাইৰেক্ট ক্ষমা কৰি দিলে কেনেকুৱা ক্ষমা removes both conviction and sentences the person is fully absolved from punishment and disqualification ঠিক আছে কাৰোবাক কোৰ্টে পানিশমেন্ট দিছে তেওঁ ডাইৰেক্টলি পাৰ্ডন কৰি দিব পাৰে যে এই পানিশমেন্টটো তেওঁক দিব নালাগে তেওঁৰ শাস্তিটো মাফ কৰি দিয়া that is pardon very simple okay আৰু কি টাইপৰ আছে পাৰ্ডনিং পাৱাৰ হৈছে কমিউটেশন তেওঁ কি কৰিব পাৰে কমিউটেশন কৰিব পাৰে কমিউটেশনৰ মিনিং কি সাবস্টিটিউশন অফ এ হেভিয়াৰ পানিশমেন্ট উইথ এ লাইটাৰ ওয়ান কোৰ্টে কিবা এটা ডাঙৰ পানিশমেন্ট দিছে কৈছে ইমান ডাঙৰ দিব নালাগে ইয়াক অলপ কম পানিশমেন্ট দিলেই হৈ যাব প্ৰেসিডেন্টে ক'ব পাৰে কোৰ্টে কৈছে যে না ইয়াক মৃত্যুদণ্ড দিব লাগে ডেথ সেন্টেন্স দিব লাগে তেওঁ কৈছে যে ডেথ সেন্টেন্স নালাগে ইয়াক এই ইমপ্ৰিজন জেলত থৈ দিয়া 20 বছৰ মান জেলত থৈ দিয়া বা কোৰ্টে 20 বছৰ জেলত থব দিছে কৈছে যে নালাগে 5 বছৰ থৈ দিলে হ'ব বা কোৰ্টে কৈছে যে 5 বছৰ থোৱা প্ৰেসিডেন্টে কৈছে নাই জেলত থবই নালাগে ইয়াক ইয়াৰ পৰা 10000 মান টকা ফাইন এটা কালেক্ট কৰি ললে হৈ যাব সো প্ৰেসিডেন্টে কি কৰিব পাৰে প্ৰথম কথা পাৰ্ডন কমপ্লিটলি ক্ষমা কৰিব পাৰে সেকেন্ড কথা কমিউটেশনত কি হয় কমপ্লিট ক্ষমা নহয় জাস্ট হেভিয়াৰ পানিশমেন্ট এটা লাইটাৰ লৈকে হৈ যায় ঠিক আছে বুজি পাইছো নেক্সট ইজ ৰেমিশন হোৱাট ইজ ৰেমিশন ৰিডাকশন অফ দ্য পিৰিয়ড অফ সেন্টেন্স উইদাউট চেঞ্জিং ইটস নেচাৰ সো কাৰোবাক যদি 5 বছৰ জেল দিছে ক্ষমা কৰি ফেলে 2 বছৰ কৰি দিব পাৰে ঠিক আছে that is remission next is respite মানে কি awarding a lesser sentence due to special circumstances এটো আহিব পাৰে
ঠিক আছে এই ৰেছপাইটটো কেতিয়া কৰে স্পেচিয়েল চাৰ্কামষ্টেঞ্চতহে কৰে স্পেচিয়েল চাৰ্কামষ্টেঞ্চেছ বিলাক কেনেকুৱা এক্সাম্পল যদি আমি চাওঁ প্ৰেগনেন্ট ওমেন এগৰাকী আছে বা ডিজেবলড পাৰ্চন এগৰাকী এজন আছে ঠিক আছে সো তেওঁক কিবা শাস্তি দিব লাগে সেইটো স্পেচিয়েল চাৰ্কামষ্টেঞ্চ হৈ যাব ন তেনেকুৱা ক্ষেত্ৰত আমি তেওঁক শাস্তি কি কৰিব পাৰে প্ৰেচিডেণ্টে কমাব পাৰে দিছ ইজ কল্ড ৰেছপাইট আৰু ফাইনেলি উই হেভ ৰিপ্ৰাইভ ৰিপ্ৰাইভত আমি কি কৰোঁ যে টেম্পৰাৰী ষ্টে অফ এক্সিকিউশ্যন অফ চেণ্টেন্স স্পেচিয়েলি ইন ডেথ পেনাল্টি কেছেছ কাৰোবাক কিবা ডাঙৰ শাস্তি দিছে ডেথ পেনাল্টি দিছে টেম্পৰাৰীলি আমি ষ্টে কৰাব পাৰোঁ যে বৰ্তমান ৰাখি থৈছোন এতিয়া তাক ফাঁচিটো দিব নালাগে লাহে ধীৰে আমি ভাবি আছো চিন্তা কৰি আছো ঠিক আছে দিছ টাইপ অফ পাৰ্ডনিং পাৱাৰ ইজ উইথ প্ৰেচিডেণ্ট আণ্ডাৰ হুইচ আৰ্টিকল প্ৰশ্ন সেইটোহে সুধিব আণ্ডাৰ আৰ্টিকল 72 আমি ৰিভাইজ কৰি ল'ম গোটেই আৰ্টিকল চিন্তা কৰিব নালাগে আদাৰ পাৱাৰ্ছ অফ দ্য প্ৰেচিডেণ্টৰ আৰু বহুত কিছু পাৱাৰ আছে তাৰে এটা হৈছে ইমাৰ্জেঞ্চি পাৱাৰ ইয়াত মই লিখা নাই কাৰণ প্ৰথম যিটো আমাৰ পলিটি ক্লাছ তাতে মই ইমাৰ্জেঞ্চি কথা মেনশ্যন কৰি থৈছো ইমাৰ্জেঞ্চি কোনে লগাব পাৰে প্ৰেচিডেণ্টে লগাব পাৰে হাউ মেনি টাইপছ অফ ইমাৰ্জেঞ্চিজ আৰ দেয়াৰ 3 টাইপছ অফ ইমাৰ্জেঞ্চি আৰ্টিকল 352 4 যোগ কৰি দিলে 356 আৰু এটা 4 যোগ কৰি দিলে 360 right 352 national emergency then we have 356 president's rule or state emergency then we have 360 financial emergency যেটো এতিয়ালৈকে লাগা নাই ভাৰতত বাৰু ঠিক আছে so this emergency power is also with the president so other powers so emergency মই আকৌ ৰিপিট কৰা নাই ইয়াত নোটছত লিখি হ'ব other powers কি আহিব promulgate ordinance this is also very important সুধে presidentৰ ordinance power to কোনটো under which article that is under article 123 what is ordinance ordinance কি হয় সাধাৰণতে এক্ট আইন এখন কোনে বনায় পাৰ্লিয়ামেণ্টত বনায় পাৰ্লিয়ামেণ্টত এমপি সকলে আইনখন বনায় ঠিক আছে লেজিসলেশনখন বনায় বা এক্টখন বনায় এতিয়া ধৰি ললো পাৰ্লিয়ামেণ্টৰ সেশন সেই সময়ত চলি থকা নাই কিন্তু খুব আৰ্জেন্টকে কিবা এখন আইন বনোৱাৰ প্ৰয়োজন আহি গ'ল কিবা এটা বস্তু আইন কৰি দিব লাগে খুব আৰ্জেন্টকে বাট সেই সময়তো পাৰ্লিয়ামেণ্ট চলি থকা নাই তো তেতিয়া প্ৰেচিডেণ্টে পাৰ্লিয়ামেণ্টৰ কোনো কনসেন্ট নোহোৱাকে নিজাববীয়াকে তেওঁ কি কৰিব পাৰে আইন এখন উলিয়াই দিব পাৰে প্ৰেচিডেণ্টৰ সিমান পাৱাৰ আছে যিকোনো আইন তেওঁ নিজে উলিয়াই দিব পাৰিব দিস ইজ কল্ড অৰ্ডিনেন্স পাৱাৰ অফ দ্য প্ৰেচিডেণ্ট আণ্ডাৰ আৰ্টিকল 123 কিন্তু এই অৰ্ডিনেন্স পাৱাৰটো চিৰকাললৈ ভ্যালিড নাথাকে পাৰ্লিয়ামেণ্ট বৰ্তমানহে ইমাৰ্জেন্সিৰ কাৰণে বা আৰ্জেন্ট হৈছে কাৰণে আমি অৰ্ডাৰটো উলিয়াই দিলো পিছত যেতিয়া পাৰ্লিয়ামেণ্ট ইন সেশন হ'ব পাৰ্লিয়ামেণ্ট যেতিয়া সেশনত বহিব তেতিয়া আমি আকৌ সেই বস্তুটো পাৰ্লিয়ামেণ্টৰ দ্বাৰা পাছ কৰাই দিব লাগিব যেটো প্ৰেচিডেণ্টে নিজাববীয়াকে তেওঁ আইনখন বনাই দিছিল পাৰ্লিয়ামেণ্টৰ দ্বাৰা হেতু আকৌ পাছ কৰাই দিব লাগিব তেতিয়াহে সেই আইনখন থাকি যাব নহলে এটা পিৰিয়ডৰ পিছত সেই আইনখন আকৌ কি হৈ যাব বন্ধ হৈ যাব কাম নাইকিয়া হৈ যাব বুজি পালো আমি সো দিস ইজ কল্ড অৰ্ডিনেন্স পাৱাৰ অফ দ্য প্ৰেচিডেণ্ট নিজে তেওঁ আইনখন বনাব পাৰে দ্যাট ইজ আণ্ডাৰ আৰ্টিকল 123 clear okay this is also important under article 108 the president can summon a joint session of the parliament so parliamentor আমি জানো দুটা হাউস আছে আপাৰ হাউস লোৱাৰ হাউস ৰাজ্য সভা আৰু লোকসভা সো কেতিয়াবা প্ৰয়োজন হল কিবা এটা ডিসিশন বনা নাই যাৰ কাৰণে নেকি জইন্ট সেশনৰ প্ৰয়োজন হল যে ৰাজ্য সভা লোকসভা একেলগে বহি ফালে ডিসিশন লব লাগে জইন্ট সেশন সো এই জইন্ট সেশনৰ অৰ্ডাৰটো কোনে দিব ঠিক আছে এতিয়া ৰাজ্য সভাই যদি লোকসভাক কয় তহতে আমাৰ তাতে আহিবি বহিবি আমি মিটিং কৰিম কিয় মানিব সিহঁতে ক'ব মই আমি সিনিয়ৰ ইহঁতে ক'ব নাই আমি সিনিয়ৰ তো এই জইন্ট সেশনৰ অৰ্ডাৰটো কোনে দিব যে জইন্ট সেশন হ'ব লাগে প্ৰেচিডেণ্টে দিব ঠিক আছে তো জইন্ট সেশন হ'ল ৰাজ্য সভা আৰু লোকসভা একেলগে আহিলে একেলগে মিটিং কৰিবৰ কাৰণে বহিলে এতিয়া সেই মিটিংখনৰ অধ্যক্ষ কোনে কৰিব ৰাজ্য সভাৰো এজন নিজা অধ্যক্ষ আছে স্পিকাৰ আছে লোকসভাৰো এজন স্পিকাৰ আছে কোনে কৰিব সো জইন্ট সেশনৰ সদায় অধ্যক্ষ কোনে কৰে বা স্পিকাৰ কোনে হয় লোকসভাৰ যিজন স্পিকাৰ সেইজনে জইন্ট সেশনৰ স্পিকাৰ হয় কিহৰ কাৰণে কাৰণ লোকসভা বিলাক আৰু ৰাজ্যসভা যদি চাওঁ লোকসভা বিলাক কি পিপল মানুহে ডাইৰেক্টলি ভোট দি কিনে আমি সেই এমপি খিনিক লোকসভাৰ এমপি খিনিক পঠাইছো বাট ৰাজ্যসভাৰ এমপি খিনিক আমি মানুহে ডাইৰেক্টলি ভোট দিয়া নাই সো কৰবাত নহয় কৰবাত লোকসভাৰ এমপি খিনিৰ অলপ বেছি কি আছে তেওঁলোকৰ অলপ শক্তি কম নে যি কম তেওঁলোকৰ অলপ বেছি আছে আৰু কিবা কাৰণ মানুহে ডাইৰেক্টলি ইলেক্ট কৰি তেওঁলোকক পঠাইছে ঠিক আছে সো লোকসভাৰ যিজন স্পিকাৰ তেওঁ হ'ব জইন্ট সেশনৰ স্পিকাৰ ক্লিয়াৰ প্ৰশ্ন এনেকৈ আহে যে কেতিয়াবা যদি লোকসভাৰ স্পিকাৰজন
নাথাকে, লোকসভাৰ স্পীকাৰজন নাথাকে, তেতিয়া কোন হ'ব? অপশ্যনত থাকিব তেতিয়া ৰাজ্যসভাৰ চেয়াৰমেনজনক আমি ল'ম নেকি? বা ভাইচ প্ৰেচিডেণ্ট, ৰাজ্যসভাৰ চেয়াৰমেন কোন? ভাইচ প্ৰেচিডেণ্টজনক ল'ম নেকি? নলওঁ। লোকসভাৰ নাথাকিলেও আমি ৰাজ্যসভাৰ প্ৰেচিডেণ্টক নলওঁ। লোকসভাৰ মেইন যদি স্পীকাৰজন যদি নাথাকে তেওঁ আমি ডেপুটি স্পীকাৰ ল'ম বা বেলেগ কাৰোবাক ছিনিয়ৰ মষ্ট কাৰোবাক ল'ম, কিন্তু ৰাজ্যসভাৰ স্পীকাৰক আমি বা ৰাজ্যসভাৰ চেয়াৰমেনক আমি নলওঁ। ঠিক আছে, জইণ্ট ছেছনৰ ক্ষেত্ৰত সেইটোৱে কৈছে। আৰু জইণ্ট ছেছন প্ৰেচিডেণ্টে চামন কৰিব, পঢ়িলো। স্পীকাৰ অফ দ্য লোকসভা প্ৰিজাইডছ অভাৰ দ্য জইণ্ট ছেছন। প্ৰেচিডেণ্টৰ আৰু এটা পাৱাৰ আছে, ডেট ইজ ভিটো পাৱাৰ অফ দ্য প্ৰেচিডেণ্ট। নাও হোৱাট ইজ ভিটো পাৱাৰ? পাৰ্লিয়ামেণ্টে বিল এখন পাছ কৰিলে, ৰাজ্যসভাতো বিলখন পাছ হ'ল, লোকসভাতো পাছ হ'ল, তাৰপিছত ফাইনেল চাইনটোৰ কাৰণে ক'ত যাব? প্ৰেচিডেণ্টৰ তাত যাব। প্ৰেচিডেণ্টে যদি ইচ্ছা কৰে তেওঁ ফাইনেল চাইনটো নকৰিব পাৰে। তেওঁৰ লগত 3টা কণ্ডিশ্যন থাকিব পাৰে। তেওঁ ফাইনেল চাইন নকৰাকে ঘূৰাই দিব পাৰে, যে মই নকৰো চাইন, এইখন বিল হ'ব নোৱাৰে। তেওঁ ৰিকনচিডাৰেশ্যনৰ কাৰণে আকৌ পাৰ্লিয়ামেণ্ট পঠাই দিব পাৰে, যে আৰু অলপ ভাবি চাচোন কি কি ইয়াত চেঞ্জেছ হ'ব পাৰে, পঠাব পাৰে। থাৰ্ড, তেওঁ ঘূৰাইও দিয়া নাই, ৰিকনচিডাৰৰ কাৰণেও একো কৰা নাই, তেওঁ নিজৰ লগত আইনখন ৰাখি থৈ দিছে। এইটো আইন মই মোৰ লগত ৰাখি থৈ দিলো। তাৰমানে কি, আইনখন মই মোৰ পকেটত ভৰাই থৈ দিলো, আৰু এইখন আৰু আইন নহয়, ৰাজ্যসভাও তাত একো কৰিব নোৱাৰে, লোকসভাও একো কৰিব নোৱাৰে, নিজৰ পকেটত ভৰাই থৈ দিছে। দিছ ইজ কল্ড পকেট ভিটো। এই যে কা আন্দোলন হৈছিল, ৰাজ্যসভাই পাছ কৰিলে, লোকসভাই পাছ কৰিলে, আমাৰ অলপমান আশা আছিল কিজানিবা প্ৰেচিডেণ্টে পাছ নকৰে, কিজানিবা তেওঁ পকেট ভিটো কৰি ৰাখি থয়। বাট ইউজুৱেলি পকেট ভিটো খুব কমহে কৰা দেখা যায়। ঠিক আছে, অ'কে। চ' পকেট ভিটো পাৱাৰ কি হয় আমি বুজি পালো। পকেট ভিটো কি হয়? টু কিপ দ্য বিল উইথ হিমছেল্ফ, নিজৰ লগত ৰাখি থব, নিদাৰ পাছিং নৰ ৰিটাৰ্ণিং টু ইট দ্য পাৰ্লিয়ামেণ্ট। পকেট ভিটো কেতিয়া ইউজ কৰিছিল বা কোনে ফাৰ্ষ্ট ইউজ কৰিছিল? জ্ঞানী জাইল সিং, এইজন প্ৰেচিডেণ্টে প্ৰথম পকেট ভিটো পাৱাৰটো ইউজ কৰিছিল কোনটো বিলৰ ক্ষেত্ৰত? পোষ্টেল বিল 1986। চ' পোষ্টেল বিলত কিবা কণ্ট্ৰভাৰ্চিয়েল বস্তু লিখা আছিল, হয়তো এনেকুৱাও লিখা থাকিব পাৰে যে পোষ্টেল বিলখন চৰকাৰৰ সেই থাকিব যে পোষ্টত সেই সময়ত চিঠি পত্ৰ চলিছিল, আমি পঢ়ি চাম চিঠি পত্ৰবোৰ, তেনেকুৱা কিবা থাকিব পাৰে, যাৰ কাৰণে তেওঁ কি কৰিছিল? পকেট ভিটো পাৱাৰটো ইউজ কৰিছিল আৰু পোষ্টেল বিলখন নিজৰ লগত ৰাখি থৈছিল, ঘূৰাই দিয়া নাছিল, আৰু সেইখন পাছ নহ'ল। হ'ব, বুজি পাইছো আমি হোৱাট ইজ পকেট ভিটো। নেক্সট পাৱাৰ অফ দ্য প্ৰেচিডেণ্ট ইজ কণ্টিনজেঞ্চি ফাণ্ড অফ ইণ্ডিয়া। চ' দুটা টাইপৰ ফাণ্ড থাকে, এটা হৈছে কনচলিডেটেড ফাণ্ড, আনটো হৈছে কণ্টিনজেঞ্চি ফাণ্ড। কনচলিডেটেড মানে ফাণ্ড মানে কি? চৰকাৰৰ বেংক একাউণ্ট বুলি ধৰি লৈছো। চ' চৰকাৰৰ দুটা একাউণ্ট থাকিব, এটা হৈছে কনচলিডেটেড ফাণ্ড, আনটো হৈছে কণ্টিনজেঞ্চি ফাণ্ড। কনচলিডেটেড ফাণ্ডটো কি হৈছে? যে যোনবোৰ আমি ৰেগুলাৰ খৰচ কৰি থাকো, যোনবোৰ ৰেগুলাৰ খৰচ হৈ থাকে, চব আমি কনচলিডেটেড ফাণ্ডৰ পৰা খৰচ কৰি থাকো, চেলাৰী দিলো, কিবা বিল্ডিং বনালো, অমুক কৰিলো, তমুক কৰিলো, কিবা কৰিলো। কণ্টিনজেঞ্চি ফাণ্ডটো সাধাৰণতে আমি টাচ নকৰো। ইট ইজ আৱাৰ ইমাৰ্জেঞ্চি ফাণ্ড। কেতিয়াবা দেশত যদি ইমাৰ্জেঞ্চি আহে, এক্সট্ৰা পইচাৰ প্ৰয়োজন হয়, তেতিয়া আমি কণ্টিনজেঞ্চি ফাণ্ডটোৰ পৰা পইচা উলিয়াম। ভাৰতৰ এনেকুৱা এটা ফাণ্ড আছে। এই কণ্টিনজেঞ্চি ফাণ্ডৰ চাবিকাঠিটো কাৰ লগত আছে? প্ৰেচিডেণ্টৰ লগত আছে। ক্লিয়াৰ হৈ গৈছে, বুজি পাইছো। ঠিক আছে, অলপ আগত মই কলো যে পাৰ্লিয়ামেণ্টে পাছ কৰি পঠোৱা বিল এখন প্ৰেচিডেণ্টে ফাইনেল চাইনটো নামাৰিব পাৰে, তেওঁ নিজৰ লগত ৰাখি থব পাৰে, দেট ইজ পকেট ভিটো। কিন্তু এক ধৰণৰ বিল আছে যাক আমি কওঁ মানি বিল। কি বুলি কওঁ? মানি বিল। মানি বিলবোৰ কেনেকুৱা? এই টেক্স ৰিলেটেড কিবা চেঞ্জেছ আহিব, বা GST ৰিলেটেড হ'ল, GST টেক্স একে হ'ল, তেনেকুৱা মানে চৰকাৰত মানিটো আহিব কেনেকে, মানি ৰিলেটেড অলপ কিবা কিবি নিয়ম কানুন, কাৰণ চৰকাৰখনটো চলিব লাগিব, সেইবোৰ ৰিলেটেড বিল যাক আমি মানি বিল বুলি কওঁ। মানি বিলৰ বিষয়ে পিছত আমি আৰু ডিটেইলছত পঢ়িব লাগিব। এই মানি বিল যদি হয়, মানি বিলখন আকৌ কিন্তু প্ৰেচিডেণ্টে পকেট ভিটো কৰি ৰাখি থব নোৱাৰে। লগত আৰু এটা কথাও আছে, এই মানি বিলৰ ক্ষেত্ৰত আকৌ প্ৰেচিডেণ্টৰ এচেণ্ট আগতেই ল'ব লাগিব। মানে বিলখন পাৰ্লিয়ামেণ্টত যোৱাৰ আগতেই প্ৰেচিডেণ্টক আমি সুধিম যে আমি এনেকুৱা এখন বিল, মানি বিল, আমি কিন্তু পাৰ্লিয়ামেণ্টত ইন্ট্ৰডিউচ কৰিবলৈ গৈ আছো। তেওঁৰ
প্ৰায়ৰ ৰেকমেণ্ডেশ্যন আমি লৈ ল'ম কিন্তু ওৱান্স ইট ইজ পাছড ইন দ্য পাৰ্লিয়ামেণ্ট সেইখন আকৌ প্ৰেচিডেণ্টে তাত আৰু পকেট ভিটো দেখাব নোৱাৰিব সেইখন প্ৰেচিডেণ্টে পাছ কৰিবই লাগিব পাইছো বুজি নেক্সট মানি বিলৰ লগত আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট হৈছে মানি বিল কেৱল মাত্ৰ লোকসভাতহে ইন্ট্ৰডিউচ হ'ব পাৰে মানি বিলৰ ওপৰত ৰাজ্যসভাৰ ইমান বেছি পাৱাৰ নাথাকে লোকসভাতহে ইন্ট্ৰডিউচ হ'ব লোকসভাত ইন্ট্ৰডিউচ হোৱাৰ পিছত পাছ কৰাই কেনে লোকসভাত পাছ কৰি ৰাজ্যসভাক দিব জাষ্ট চাবহে দিব বা কিবা চেঞ্জেছ আছে যদি ৰেকমেণ্ডেশ্যন কৰা যদি কৰা নকৰা যদি নাই বাট ৰাজ্যসভাৰ কোনো বিশেষ পাৱাৰ নাথাকে যে তাক আমি কেনচেল কৰি দিম বা কিবা কৰি দিম ক্লিয়াৰ হৈছে চ' দিছ ইজ মানি বিল চ' প্ৰেচিডেণ্টৰ বিষয়ে আমি থুলমূল আভাস এটা ললো অকণমান আমি আৰ্টিকেল কেইটা ৰিভাইজ কৰি লওঁ চ' ৰিভাইজ কৰাৰ কাৰণে তোমালোকেও কি কৰিবা এই যে মই লিখি লৈছো এনেকে আৰ্টিকেল কেইটা 52, 58, 60, 61, 72, 108, 123, 124 124 প্ৰেচিডেণ্টৰ লগত ৰিলেটেড নহয় বাট 123 যিহেতু পঢ়ি আছো একেলগে 124 পঢ়ি যাম এনেকে তোমালোকে লিখি ল'বা লিখি মনত পেলাই কোনটো আৰ্টিকেল ক'ত আছে লিখিব যত্ন কৰিবা বহুত ৱে কৰিবা কেতিয়াবা তোমালোকে পইণ্ট কেইটা লিখিবা তাৰ এগেইনষ্টত কি আৰ্টিকেল হ'ব নতুবা কেতিয়াবা আৰ্টিকেল কেইটা লিখিলা তাৰ এগেইনষ্টত কি পইণ্ট হ'ব সেনেকে প্ৰেক্টিচ কৰিবা ঠিক আছে চ' আৰ্টিকেল 52 এ আমাক কি কৈছিল যে দেয়াৰ শ্বেল বি আ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ভাৰতৰ এজন প্ৰেচিডেণ্ট থাকিব যোন নেকি ফাৰ্ষ্ট চিটিজেন হ'ব আৰ্টিকেল 52 এ কৈছে 58ত কি আমাক কৈছে যে প্ৰেচিডেণ্টৰ কোৱালিফিকেশ্যন কি থাকিব লাগে সেইটো আমাৰ 58ত কৈ গৈছে যে লোকসভা এমপিৰ যি কোৱালিফিকেশ্যন প্ৰেচিডেণ্টৰো সেম কোৱালিফিকেশ্যন খালি এজ আমাৰ কি হ'ব লোকসভা এজ হ'ব আমাৰ 35 ইয়াৰ্ছ ঠিক আছে আৰু নৰ্মেল লোকসভাৰ এমপিৰ কিন্তু 25 ইয়াৰ্ছতে পাৰে ঠিক আছে 60ত আমাক কি কৈ গৈছে যে ওথৰ কথা কেতিয়া কৈছে 60ত কৈছে কোনে ওথ দিব চিফ জাষ্টিচ অফ সুপ্ৰিম কোৰ্টে ওথ দিব 61 ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট ইম্পিচমেণ্টৰ কথা কৈছে প্ৰেচিডেণ্টক যদি আমি ৰিমুভ কৰিব লাগে তাৰ প্ৰক্ৰিয়া 61ত আছে 72ত আমাক কি কৈছে পাৰ্ডনিং পাৱাৰ কাবাক যদি প্ৰেচিডেণ্টে ক্ষমা কৰে ক'ত থাকিব পাৰ্ডনিং পাৱাৰ 72ত আছে ঠিক আছে 108ত কি কৈছে জইণ্ট সেশন একেলগে যদি লোকসভা আৰু ৰাজ্যসভাৰ জইণ্ট সেশন হয় সেই প্ৰেচিডেণ্টে সামন কৰিব আৰু তাৰে অধ্যক্ষতা কোনে কৰিব লোকসভাৰ স্পিকাৰজনে কৰিব আৰু ফাইনেলি 123ত প্ৰেচিডেণ্টৰ অৰ্ডিনেন্স মেকিং পাৱাৰটো আমি দেখিলো ঠিক আছে অৰ্ডিনেন্স মেকিং পাৱাৰটো 123ত দেখিলো এইখিনি আমি প্ৰেচিডেণ্টৰ আৰ্টিকেল পঢ়িছিলো দেখাত পঢ়ি যাওঁতে বহুত যেন লাগিছিল যদিও মাত্ৰ এইকেইটা হ'ব ৰিভাইজ কৰি ল'বা যিহেতু 123 লৈকে পঢ়িছোৱে তাৰ ঠিক পিছতে আমাৰ 124ত কি আছে সুপ্ৰিম কোৰ্ট আছে 124ত কি আছে সুপ্ৰিম কোৰ্ট ৰিলেটেড যদি আৰ্টিকেল খুদে সুপ্ৰিম কোৰ্ট কোনটো আৰ্টিকেলৰ জৰিয়তে এষ্টাব্লিছ হৈছে দ্যাট ইজ আৰ্টিকেল 124 মনত থাকিব দুইটো ভালকে আহিছে নে 124 দিস ইজ আৱাৰ সুপ্ৰিম কোৰ্ট সো প্ৰেচিডেণ্ট চাপ্টাৰটো আমাৰ ইয়াতে শেষ হ'ল নেক্সট উই আৰ মুভিং ফৰ দ্য ভাইচ প্ৰেচিডেণ্ট ইণ্ডিয়াৰ ভাইচ প্ৰেচিডেণ্ট এজনো আছে তেখেতৰ আৰ্টিকেল কোনটো আৰ্টিকেল 62 কৈছে যে ভাইচ প্ৰেচিডেণ্ট থাকিব ভাইচ প্ৰেচিডেণ্টজনৰ এজ কিমান তেওঁৰ এজো হৈছে 35 ইয়াৰ্ছ মিনিমাম 35 ইয়াৰ্ছ হ'ব লাগিব প্ৰেচিডেণ্টৰ ক্ষেত্ৰত আমি কৈছিলো যে তেওঁৰ কোৱালিফিকেশ্যন বিলাক লোকসভাৰ মেম্বাৰৰ কোৱালিফিকেশ্যনৰ নিচিনা সেম হ'ব ভাইচ প্ৰেচিডেণ্টৰ জনৰ ক্ষেত্ৰত আকৌ কোৱালিফিকেশ্যন বিলাক ৰাজ্যসভা মেম্বাৰৰ নিচিনা সেম হ'ব আন এটা ইম্পৰ্টেণ্ট পইণ্ট সেইটো হৈছে ভাইচ প্ৰেচিডেণ্টজন কি হয় এক্স অফিচিঅ চেয়াৰমেন অফ দ্য ৰাজ্যসভা যিজন মানুহ ভাইচ প্ৰেচিডেণ্ট হ'ব তেওঁ নিজে এক্স অফিচিঅ তাক এক্সট্ৰাকে পাতিব নালাগে সি নিজে ৰাজ্যসভাৰো কি হৈ যাব চেয়াৰমেন হৈ যাব এই কথাটো ক'ত লিখা আছে এই কথাটো আমাৰ লিখা আছে আৰ্টিকেল 64 অফ দ্য কনষ্টিটিউশ্যন সাধাৰণতে ৰাজ্যসভাৰ এমপি সকলৰ টাৰ্ম কিমান দিন 6 বছৰৰ মূৰে জেনেৰেলি ইলেকশ্যন 5 বছৰ হয় যদিও ৰাজ্যসভাৰ ক্ষেত্ৰত 6 বছৰ আমি ভাবিব পাৰো ন তাৰ পৰা যে ভাইচ প্ৰেচিডেণ্টৰো কি জানিবা টাৰ্মটো 6 বছৰ হ'ব বাট নো ভাইচ প্ৰেচিডেণ্টৰ টাৰ্ম কিমান বছৰ ভাইচ প্ৰেচিডেণ্টৰ টাৰ্ম হৈছে 5 বছৰ তাৰপিছত তেওঁ ৰি ইলেকশ্যনত যাব পাৰে দেট ইজ এ ডিফাৰেণ্ট থিং বাট ভাইচ প্ৰেচিডেণ্টৰো টাৰ্ম 5 বছৰ মনত থাকি যাব ক্লিয়াৰ হৈছে
ঠিক আছে সো আৰ্টিকেল আমি ভাইচ প্ৰেচিডেণ্টত কেইটা পঢ়িলো দুটাই পঢ়িছো এটা হৈছে আৰ্টিকেল 63 ভাইচ প্ৰেচিডেণ্ট এজন থাকিব নেক্সট দিস আৰ্টিকেল ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট আৰ্টিকেল 63 পিছত আৰ্টিকেল 64 ত কি কৈছে এনেকে লিখি ল'ব পাৰো আমি হা যি পঢ়িলো ৰিভাইজ কৰিবলৈ এনেকে লিখি ল'ব পাৰো 63 আৰু 64 পঢ়িছো 63 ত কৈছে যে এজন ভাইচ প্ৰেচিডেণ্ট থাকিব 64 ত আমাক কি কৈছে ভাইচ প্ৰেচিডেণ্ট জন আমাৰ এক্স অফিচিও চেয়াৰমেন অফ ৰাজ্যসভা হৈ যাব ৰাজ্যসভাত এক্স অফিচিও চেয়াৰমেন নিজে নিজে তেওঁ চেয়াৰমেনজন হৈ যাব ক্লিয়াৰ হৈছে সো এনেকে আমি ৰিভাইজ শীট এটা লৈ গলে আমাৰ বস্তুবোৰ সহজ হৈ গৈ থাকিব নেক্সট টপিকত আমি যাওঁ দ্যাট ইজ আৱাৰ পাৰ্লিয়ামেণ্ট এতিয়া যদি কয় পাৰ্লিয়ামেণ্ট কাক কাক বুজো যেনেকে পাৰ্লিয়ামেণ্ট তাতে চেণ্টাৰত আছে আমাৰ ইয়াত কি আছে আমাৰ ইয়াত লেজিসলেটিভ এছেম্বলি আছে বিধানসভা আছে বিধানসভাত কি কাম চলে বিধান বনায় বিধি বনায় আইন বনায় লেজিসলেশন বনায় পাৰ্লিয়ামেণ্টটো সেম আইন বনায় এমপি সকলৰ কি কাম আইন বনাব লাগে এই পাৰ্লিয়ামেণ্টৰ পাৰ্ট কি কি সকলোৱে দুটা পাৰ্ট জানে যে পাৰ্লিয়ামেণ্টৰ সকলোৱে দুটা পাৰ্ট জানে কি কি দুটা পাৰ্ট বোলে পাৰ্লিয়ামেণ্ট লোকসভা আৰু ৰাজ্যসভা ঠিক আছে দুটা পাৰ্ট সকলোৱে জানে পাৰ্লিয়ামেণ্টৰ 3 নম্বৰ পাৰ্ট এটাও আছে দ্যাট ইজ প্ৰেসিডেন্ট পাৰ্লিয়ামেণ্ট বুলি ক'লে কাক কাক বুজিম প্ৰেসিডেন্টক বুজিম লোকসভাক বুজিম আৰু ৰাজ্যসভা প্ৰেসিডেন্ট লোকসভা ৰাজ্যসভা তিনটা মিলিহে পাৰ্লিয়ামেণ্ট নট অনলি লোকসভা এণ্ড ৰাজ্যসভা অনলি লোকসভা ৰাজ্যসভা দিলে মাৰ্কসটো কাটি দিব তাৰ লগত প্ৰেসিডেন্টও থাকিব কিয় এই যে আইনখন বনিল লোকসভাত পাছ হল ৰাজ্যসভাত পাছ হল ফাইনালি আকৌ তো প্ৰেসিডেন্টও তো চাব ন প্ৰেসিডেন্টও তো সাইন মাৰিব ফাইনাল সাইন সো পাৰ্লিয়ামেণ্টৰ কাম আইন বনোৱা আইন বনাব লাগিলে তিনটা বস্তুৱে লাগিব আৰু তিনিওটাই হৈছে পাৰ্লিয়ামেণ্টৰ পাৰ্ট ক্লিয়াৰ বুজি পাইছো সো ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট কনসিষ্ট অফ 3 পাৰ্টস কি এটা হৈছে প্ৰেসিডেন্ট আনটো হৈছে ৰাজ্যসভা যাক আমি কাউন্সিল অফ ষ্টেটছ বুলি কওঁ আৰু লোকসভা হাউস অফ দা পিপল বুলি কওঁ ৰাজ্যসভাক কাউন্সিল অফ ষ্টেট বুলি কিয় কওঁ ৰাজ্যসভা ৰাজ্যৰ এমএলএ বিলাকে ভোট দি ফেলে ৰাজ্যসভাৰ মেম্বাৰখিনিক বনাইছে আৰু হাউস অফ দা পিপল মানুহে ডাইৰেক্টলি ভোট দি কিনে লোকসভাৰ এমপি বিলাক বনাইছে দ্যাট ইজ হোৱাই দিস ইজ হাউস অফ দা পিপল আৰু ৰাজ্যসভা ইজ কাউন্সিল অফ ষ্টেট বুজি পাইছো ঠিক আছে সো ৰাজ্যসভাৰ বিষয়ে অকনমান আমি পঢ়ো ৰাজ্যসভা কি হয় ৰাজ্যসভা যে ম্যাক্সিমাম স্ট্রেংথ ম্যাক্সিমাম কিমান হ'ব পাৰে ৰাজ্যসভাৰ স্ট্রেংথ দ্যাট ইজ 250 বৰ্তমান কিন্তু 250 নাই বৰ্তমান কিমান জন মেম্বাৰ আছে 245 পাঁচজন মেম্বাৰ 250 লৈকে ম্যাক্সিমাম যাব পাৰে বাট বৰ্তমান 245 ৰাখি থৈছে ইমানে হ'ব সো এই 250 ৰ ভিতৰত 238 ষ্টেটৰ পৰা ৰিপ্ৰেজেন্টেটিভ হৈ আহিব আৰু ইউনিয়ন টেৰিটৰীৰ পৰা আৰু 12 জন মানুহ প্ৰেসিডেন্টে কি কৰিব নমিনেট কৰিব কেতিয়াবা আমি দেখো ন খেলুৱৈ ডাঙৰ এক্টৰ বা সাহিত্যৰ লগত জড়িত ডাঙৰ মানুহ তাহাঁতক প্ৰেসিডেন্টে নমিনেট কৰি ফেলে তেওঁলোকে ইলেকশ্যন নেখেলাকে ডাইৰেক্টলি প্ৰেসিডেন্টৰ নমিনেশনৰ জৰিয়তে ৰাজ্যসভাত যাব পাৰে ৰাজ্যসভাৰ এমপি বনিব পাৰে কেইজন মানুহ নমিনেট কৰিব 12 জন আৰু 238 জন ৰাজ্যৰ পৰা আহিব বাট বৰ্তমান কি হৈ আছে বৰ্তমান 250 টো নাই বৰ্তমান আছে 245 সো বৰ্তমান 245 টো আকৌ কেনেকে ভাগ হৈ আছে 12 জন একে নমিনেট কৰিব আনহাতে 229 ৰাজ্যবিলাকৰ পৰা আহিব আৰু 4 জন মেম্বাৰ আহিব ইউনিয়ন টেৰিটৰিজৰ পৰা 229 প্লাস 4 দিস ইজ 233 প্লাস 12 জন প্ৰেসিডেন্টে নমিনেট কৰিব সো বৰ্তমান মেম্বাৰ আছে 245 অলপ অলপ মনত ৰাখিলে হ'ল ৰাজ্যসভা এমপিৰ টাৰ্ম কিমান 6 ইয়াৰ্স ঠিক আছে ৰাজ্যসভাক কি কৈছে The Constitution lays down following qualifications for a person to be chosen as Rajya Sabha. So Rajya Sabha qualification কি এটাটো citizen of India হ'বই লাগিব আনটো তেওঁৰ বয়স 30 বছৰ হ'ব লাগিব এই বয়সৰ পৰা প্ৰশ্ন উঠে হা তো বয়স আজি আমি কাৰ শিকিলো প্ৰেসিডেন্টৰ বয়স শিকিলো 35 বছৰ হ'ব লাগিব লোকসভা এমপি 25 বছৰ হলে হৈ যাব ভাইস প্ৰেসিডেন্টৰ বয়স আমি শিকিলো তেওঁৰো 35 হ'ব লাগিব আৰু ৰাজ্যসভাৰ এমপিৰ বয়স মিনিমাম 30 বছৰ হ'ব লাগিব ক্লিয়াৰ হৈছে সো এইখিনি আমি পঢ়িলো নেক্সট ইজ স্পেশাল পাৱাৰ অফ ৰাজ্যসভা লোকসভাৰো এটা আমি স্পেশাল পাৱাৰ আজি চাইছো কি স্পেশাল পাৱাৰ অলপ আগত আমি কৈছিলো মানি বিলৰ ক্ষেত্ৰত লোকসভাৰ পাৱাৰ বেছি লোকসভাত মানি বিল ইন্ট্ৰোডিউস হ'ব ৰাজ্যসভাৰ ইমান পাৱাৰ নাথাকে তাহাতে মানি বিলখন কেনসেল কৰাব নোৱাৰে মানি বিলৰ ক্ষেত্ৰত যেনেকে লোকসভাৰ পাৱাৰ বেছি ৰাজ্যসভাৰো কিছুমান ক্ষেত্ৰত পাৱাৰ বেছি আছে
প্ৰথম পাৱাৰটো হৈছে ৰাজ্যসভাই কি কৰিব পাৰে can generate new all India services আৰ্টিকল 312 লিখা আছে কি লিখা আছে ৰাজ্যসভাই অল ইণ্ডিয়া সার্ভিস জেনারেট কৰিব পাৰে অল ইণ্ডিয়া সার্ভিস মানে কি এই যে আমি দেখো IAS ইন্ডিয়ান এডমিনিস্ট্রেটিভ সার্ভিস ইন্ডিয়ান পুলিশ সার্ভিস ইন্ডিয়ান ফরেস্ট সার্ভিস so these are all India services so ৰাজ্যসভাৰ মন গল মই কিবা বেলেগ বনাও বলে ইন্ডিয়ান এডুকেশন সার্ভিস বনাই দিও ঠিক আছে বা কিবা বেলেগ এটা বনাও so এই পাৱাৰটো লোকসভাৰ নাই কাৰ আছে ৰাজ্যসভাৰ আছে অল ইণ্ডিয়া সার্ভিস বনোৱা পাৱাৰটো আৰু প্ৰশ্ন ইয়াৰ পৰা আহিছে বেলেগ বেলেগ পৰীক্ষাত আৰ্টিকল কোনটো 312 ক্লিয়াৰ আমি বহুত আগতে পঢ়িছিলো ইউনিয়ন লিষ্ট স্টেট লিষ্ট কনকারেন্ট লিষ্ট স্টেট লিষ্টত তেতিয়া আমি কৈছিলো যে স্টেট লিষ্টত আইন কোনে বনাব পাৰে স্টেটে বনাব ৰাজ্যই বনাব কিন্তু এই স্টেট লিষ্টৰ ওপৰত আইন ৰাজ্যসভাই বনাব পাৰে কাৰণ ৰাজ্যসভাবিলাক কি কি ৰাজ্যক ৰিপ্ৰেজেন্ট কৰি আছে ৰাজ্যৰ এমএলএ বিলাকে ভোট দি ফেলে ৰাজ্যসভাৰ এমপি সিলেক্ট কৰিছে সো ৰাজ্যসভাই স্টেট লিষ্টৰ ওপৰতো স্টেট লিষ্টত থকা সাবজেক্টৰ ওপৰতো আইন বা লেজিসলেশন বনাব পাৰে ভালো বুজি ঠিক আছে নেক্সট আমি লোকসভা মুভ কৰিব পাৰো লেটস মুভ টু দা লোকসভা নেক্সট ওকে লোকসভা ৰাজ্যসভাক কোৱা হয় আপাৰ হাউস লোকসভাক কোৱা হয় লোৱাৰ হাউস ৰাজ্যসভাক কি কয় আপাৰ হাউস লোকসভাক লোৱাৰ হাউস মন থাকিব সো লোকসভাৰ ম্যাক্সিমাম স্ট্রেংথ 352 ইয়াৰে ভিতৰত 530 জন ষ্টেটৰ পৰা ৰিপ্ৰেজেন্ট হৈ আহিব 20 জন ইউনিয়ন টেৰিটৰিজৰ পৰা ৰিপ্ৰেজেন্ট হৈ মানে কি ইলেকশন জিকি আহিব আৰু প্ৰেসিডেন্টে দুইজন এংলো ইন্ডিয়ান কমিউনিটিৰ মানুহ নমিনেট কৰিব পাৰিব বুলি লিখা আছিল বৰ্তমান এই যি দুইজন এংলো ইন্ডিয়ান কমিউনিটিৰ মানুহ নমিনেট কৰি আহাৰ প্ৰক্ৰিয়াটো চলি আছিল সেইটো নমিনেট নকৰা হল বৰ্তমান নমিনেট কৰা নাই ঠিক আছে বৰ্তমান নমিনেট নকৰে সো বৰ্তমান 552 ৰ জায়গাত ম্যাক্সিমাম স্ট্রেংথ কিমান হৈ গল 550 550 কিন্তু হেতু ম্যাক্সিমাম স্ট্রেংথ হে হিমানখিনি এমপি ৰাখা নাই একচুয়ালি এমপি কিমান ৰাখিছে দ্যাট ইজ 545 মেম্বাৰ্স লোকসভা এট প্ৰেজেন্ট কনসিস্ট অফ 545 মেম্বাৰ্স হ'ব লোকসভাৰ টাৰ্মস 5 বছৰ হয় বাকি যেতিয়া ইলেকশন হয় লোকসভা অটোমেটিক্যালি ডিজলভ হৈ যায় নতুন জুনে ইলেকশন জিকি আহে তেওঁলোকে বহিবলৈ সুবিধা পায় ওকে সো লোকসভাৰ কোৱালিফিকেশন আমি চাই লওঁ প্ৰথম কথা সিটিজেন হবই লাগিব এটো নরমাল নিলিখিলেও কথা নাছিল ইম্পর্টেন্ট ইজ এজ লোকসভাৰ এজ কিমান 25 বছৰ সো এজ লৈ বহুতৰ কনফিউজ লাগি থাকে লেটস ৰিভাইজ ওয়ান মোর টাইম প্রেসিডেন্টৰ এজ আমি চাইছো ভাইস প্রেসিডেন্টৰ চাইছো লোকসভা আৰু ৰাজ্যসভা এই গুটেকিটা এজ আমি চাই দিও ঠিক আছে যাতে আমাৰ মনত থাকি যায় চিৰকাললৈ প্রেসিডেন্টৰ 35 ভাইস প্রেসিডেন্টৰো 35 লোকসভাৰ 25 আৰু ৰাজ্যসভাৰ 30 মনত থাকিব ঠিক আছে নেক্সট স্পেশাল পাৱাৰ অফ লোকসভা স্পিকাৰ লোকসভাৰ স্পিকাৰজন যিজন অধ্যক্ষ তেখেতৰ কি কি স্পেশাল পাৱাৰ আছে তাৰ আগতে বৰ্তমান অধ্যক্ষজন কোন বৰ্তমান অধ্যক্ষজন হৈছে ওম বিৰলা কারেন্ট স্পিকারজন কোন ওম বিৰলা সো এওঁৰ কি পাৱাৰ থাকে প্ৰথম কথা আমি এইটো চাইছো যে মানি বিল ক্যান অনলি বি ইন্ট্ৰোডিউস ইন লোকসভা স্পিকাৰৰ পারমিশন লৈ ফেলে তাৰ আগত প্ৰেসিডেন্টৰ এসেন্টটো লৈ আনিম লৈ আহি লোকসভাতহে মানি বিল ইন্ট্ৰোডিউস হ'ব ৰাজ্যসভাত হ'ব নোৱাৰে পঢ়িলো অলৰেডি নেক্সট স্পিকাৰজনৰ পাৱাৰ চাই আছো ন বৰ্তমান যে ওম বিৰলাৰ কি পাৱাৰ আছে ওম বিৰলাৰ পাৱাৰ আছে ৰাইট টু ভোট আ কাস্টিং ভোট নাও হোৱাট ইজ আ কাস্টিং ভোট কিবা এটা মেটাৰত ভোটিং হৈছে দুইটাই সমান সমান যে ইউ 100টা ভোট পাইছে যে আমি এই আইনখন আনিব লাগে নে নালাগে লাগেও 100টা ভোট পাইছে নালাগেও 100টা ভোট পাইছে সমান সমান কেনেকে ডিসাইড কৰিম সমান হলে তেতিয়া আহিব স্পিকাৰজন স্পিকাৰৰ ভোটটো যাৰ ফালে যাব স্পিকাৰে আৰম্ভণিতে ভোট নিদিয়ে কিন্তু সো যেতিয়া টাই হয় বস্তু এটা তেতিয়াহে স্পিকাৰ আহে তো স্পিকাৰৰ ভোটটো যাৰ ফালে যাব সেই টিমটো জিকিব সো দিস ইজ কল্ড কাস্টিং ভোট হ'ব এটো এটা স্পিকাৰৰ পাৱাৰ নেক্সট
এইটো আমি চালো লোকসভা স্পিকাৰে জইণ্ট চিটিং অফ বোথ হাউচ প্ৰিজাইড কৰে জইণ্ট চিটিঙৰ অধ্যক্ষতা কোনে কৰিব ৰাজ্যসভা লোকসভা একেলগে বহিছে লোকসভা স্পিকাৰজনে অধ্যক্ষতা কৰিব হ'ব তাৰপিছত তেওঁ যদি নাথাকে তেওঁ ডেপুটি স্পিকাৰ আহিব ডেপুটি স্পিকাৰে জইণ্ট চিটিং অধ্যক্ষতা কৰিব এইটো বিষয়ে ডিছকাছ কৰিছো আমি ৰাজ্যসভা লোকসভা একেলগে হৈ আছে জইণ্ট চিটিং হৈ আছে লোকসভাৰ স্পিকাৰজন নাই তেতিয়া কাক আমি অধ্যক্ষ বনাম ৰাজ্যসভাৰজনক বনাম নেকি নবনাও লোকসভাৰ মেইনজন নাই যদি ডেপুটিজনক হ'লেও বনাম ষ্টিল আমি ৰাজ্যসভাৰজনক নবনাও কাৰণ ৰাজ্যসভাক আমি ভোট দিয়া নাই মানুহে ভোট দিয়া নাই ক্লিয়াৰ ওকে নেক্সট হোৱাট ইজ আ প্ৰটেম স্পিকাৰ পাৰ্লিয়ামেণ্টৰ কিছুমান টাৰ্ম আছে দুই চাৰিটা টাৰ্ম আমি পঢ়িম ইম্পৰ্টেণ্ট হয় প্ৰটেম স্পিকাৰ মানে কি তো ইলেকশ্যন হ'ল ইলেকশ্যন হৈ আহিল সব এমপি বিলাক বহিছে ইলেক্টেড মেম্বাৰ্ছ অফ লোকসভা বহিছে এতিয়া কি হৈছে যে প্ৰথম যিটো সেশন লাহে লাহে কি হ'ব মেইন যিজন স্পিকাৰ তেওঁতো ইলেক্ট হ'ব তেওঁক নিৰ্বাচনী কৰি উলিয়াব যে এওঁক আমি এপইণ্ট কৰিছো এজ এ সকলোৰে সৰ্বসন্মতি সাপেক্ষে এওঁক আমি এপইণ্ট কৰিলো এজ এ হোৱাট স্পিকাৰ বাট যেতিয়ালৈকে মেইন স্পিকাৰজনক আমি এপইণ্ট নকৰো এজনকতো দায়িত্ব দিব লাগিব ন যে তুমি ওথ শপত গ্ৰহণবিলাক কৰোৱা বা তুমি সেই যে স্পিকাৰৰ চিলেকশ্যন প্ৰচেছটো হ'ব সেইটো কৰোৱা চ' টেম্পৰেৰিলি আমি কাৰোবাক স্পিকাৰ এজন পাতিব লাগিব যেনেকে আমি কনষ্টিটিউৱেণ্ট এছেম্বলিৰ ক্ষেত্ৰত আমি চাইছিলো প্ৰথমতে ডক্টৰ সচিদানন্দ সিংহাক আমি টেম্পৰেৰিলি স্পিকাৰ পাতিলো কিয় হি ৱাজ দ্য এল্ডেষ্ট আটাইতকৈ বয়সীয়াল মানুহজন আছিল তাৰপিছত লাহেকে আমি ৰাজেন্দ্ৰ প্ৰসাদক পাৰ্মানেণ্টলি সেই দায়িত্বটো দি দিলো চ' যিজন আটাইতকৈ বয়সীয়াল মানুহ তেওঁক আমি টেম্পৰেৰিলি স্পিকাৰ এজন পাতিম তাৰপিছত তেওঁ শপত গ্ৰহণ কৰাই দিব ফাইনেল যিজন পাৰ্মানেণ্ট স্পিকাৰ হ'ব তেওঁৰ বাছনি চিলেকশ্যনটো কৰাই দিব তাৰপিছত তেওঁক হেণ্ডঅভাৰ দিব তেওঁৰ কাম চেছ চ' সেই টেম্পৰেৰী স্পিকাৰজনক আমি প্ৰটেম স্পিকাৰ বুলি কওঁ প্ৰটেম স্পিকাৰ ইজ এ টেম্পৰেৰী স্পিকাৰ অফ দ্য লোকসভা এপইণ্টেড by the President of India after a general election to administer oath to members তেওঁলোকক আমি শপত লোৱাৰ কাৰণে and to conduct election of speaker ঠিক আছে সাধাৰণতে এইটো ক'তো সংবিধানত লিখা নাই কিন্তু বাই কনভেনচন কি কৰা হৈছে যিজন ওল্ডেষ্ট মেম্বাৰ আটাইতকৈ বয়সীয়াল যিজন মেম্বাৰ তেওঁকে আমি কি কৰো প্ৰটেম স্পিকাৰ পাতি থৈ দিওঁ ক্লিয়াৰ হৈছে ঠিক আছে আৰু কেইটামান ইম্পৰ্টেণ্ট পাৰ্লিয়ামেণ্টাৰী টাৰ্মছ দেট ইজ যেতিয়া পাৰ্লিয়ামেণ্টাৰী সেশন চলি থাকে তো দুটা টাইপৰ সেশন চলি থাকে বা দুটা টাইপৰ সময় থাকে এটা হৈছে কুৱেশ্যন আৱাৰ আনটো হৈছে জিৰ' আৱাৰ হোৱাট ইজ কুৱেশ্যন আৱাৰ এণ্ড জিৰ' আৱাৰ কুৱেশ্যন আৱাৰত কি হয় কুৱেশ্যন আৱাৰত মেম্বাৰ্ছসকলে কুৱেশ্যন সোধে কাক সুধিব এক্সিকিউটিভক সুধিব এক্সিকিউটিভ কোন মন্ত্ৰীবিলাক যে এডুকেশ্যনৰ মিনিষ্টাৰজনক সুধিব এইটো এনেকুৱা কোৱা কি হৈছে এইটো চিটুৱেশ্যনত কি হৈছে অমুক তমুক কিমান এপইণ্ট দিলে কি কৰিলে অমুক কি চেঞ্জেছ আনিলে কুৱেশ্যন সুধিব তেওঁ কুৱেশ্যনছৰ আনচাৰ দিব ৰিপ্লাই দিব চ' দিছ ইজ কুৱেশ্যন আৱাৰ ভেৰি ষ্টেণ্ডাৰ্ড ছেটিং এটাত হৈ থাকে বঢ়িয়াকে হৈ থাকে কোনো ইমান খেলি মেলি নাথাকে এই কুৱেশ্যনছবোৰ আকৌ দুই ধৰণৰ থাকে কুৱেশ্যনছবোৰ দুই ধৰণৰ থাকে কি এটা হৈছে ষ্টাৰ্ট কুৱেশ্যন তৰাযুক্ত প্ৰশ্ন ষ্টাৰ্ট কুৱেশ্যন এণ্ড আৰু এটা হৈছে আনষ্টাৰ্ট কুৱেশ্যন আনষ্টাৰ্ট তৰাবিহীন প্ৰশ্ন আনষ্টাৰ্ট কুৱেশ্যন এই যিটো ষ্টাৰ্ট কুৱেশ্যন বুলি আমি ক'লো তৰাযুক্ত প্ৰশ্ন ষ্টাৰ্ট কুৱেশ্যন বিলাক কেনেকুৱা হয় স্পোকেন মৌখিক এইবিলাক কি হয় স্পোকেন মৌখিক চ' যদি ষ্টাৰ্ট কুৱেশ্যন হয় তৰাযুক্ত প্ৰশ্ন তাৰ ভেলিউ বেছি থাকে চ' এক্সিকিউটিভজনে প্ৰশ্নটো মই সুধিলো কাৰোবাক এক্সিকিউটিভ এজনক তেওঁ উত্তৰটো মৌখিকভাৱে থিয় হৈ ধুনীয়াকে সদনত দিব লাগিব ষ্টাৰ্ট কুৱেশ্যনৰ চ' যেতিয়া মই মৌখিকভাৱে প্ৰশ্নৰ উত্তৰ দিম মোক আকৌ কাউণ্টাৰ কুৱেশ্যন কৰিব নহয় বাকী মেম্বাৰ্ছবিলাকে চ' ষ্টাৰ্ট কুৱেশ্যনছ অলৱেজ ফ'ল' উইথ ছাপ্লিমেণ্টাৰী কুৱেশ্যনছ ষ্টাৰ্ট কুৱেশ্যন যেতিয়া মই মৌখিকভাৱে উত্তৰ দিম ইয়াৰ লগত আকৌ কি আহি যাব ছাপ্লিমেণ্টাৰী কুৱেশ্যন আহিব ছাপ্লিমেণ্টাৰী কুৱেশ্যনছ কাৰণ মৌখিকভাৱে দি আছো মই যেতিয়া মুখেদি কম মানুহৰ সন্মুখত তেওঁ মোক আকৌ কাউণ্টাৰ কুৱেশ্যন কৰিব কিবা এটা প্ৰশ্ন আহিল এক্সিকিউটিভজনে উত্তৰ দিলে তাৰ লগত আকৌ লিংক লগাই নেক্সট প্ৰশ্ন সুধিব পৰা যাব দিছ ইজ ষ্টাৰ্ট কুৱেশ্যন অলৱেজ অৰেল
and it follows with supplementary questions. Answered questions বিলাক আকৌ written ফৰ্মৰ থাকে. Answered question বিলাকৰ ফৰ্মটো কেনেকুৱা written form. তো ইয়াৰ আনসাৰ বিলাক আমি এক্সিকিউটিভে লিখি ফেলে written ফৰ্মত জমা দিব. সো যেহেতু written form ইয়াত supplementary question জেনাৰেট হোৱাৰ প্ৰশ্ন নাহে. মোক কোনোবা এজন মেম্বাৰে প্ৰশ্ন সুধিছে, মই যদি মন্ত্ৰীজন হয় মই লিখিত উত্তৰ দি দিলো. তো লিখিত উত্তৰ দিলে আৰু হেতুটো আৰু কনভাৰসেশন হৈ থকা নাই, তাত আৰু সাপ্লিমেন্টাৰী কোৱেশ্চনৰ কথা নাহে. ঠিক আছে, সো ৰিটেন হলে ইয়াত নো সাপ্লিমেন্টাৰী কোৱেশ্চন, নো সাপ্লিমেন্টাৰী কোৱেশ্চন যেতি আখৰ বাদ দিয়া আৰু. ঠিক আছে, সো 0 আৱাৰ, নেক্সট ইজ 0 আৱাৰ. কোৱেশ্চন আৱাৰ গুচি গল. কোৱেশ্চন আৱাৰ ইজ স্ট্যান্ডাৰ্ড. তাত কোৱেশ্চনবোৰ মন্ত্ৰীসকলে আগতীয়াকে গম পায় কি উত্তৰ দিব নিদিব. এই যে আমি দেখো হঠাৎ প্ৰশ্ন এটা সুধিল, তেওঁ কিবা উত্তৰ দিলে, মন্ত্ৰীবিলাকে ইমান ধুনীয়াকে সজাই পৰাই উত্তৰ দিলে. কেনেকে দিয়ে আমি ভাবো কেতিয়াবা, কেনেকে সদনত বা ইমান বঢ়িয়াকে উত্তৰ দিলে, সব ডাটা ৰেডি. কাৰণ কোৱেশ্চন আৱাৰৰ কোৱেশ্চন বিলাক আগতীয়াকে গম পায় কি সুধিব. ক্লিয়াৰ হৈ গল. নেক্সট আহিব কোৱেশ্চন আৱাৰ শেষ হোৱাৰ ঠিক পিছতে আৰম্ভ হয় 0 আৱাৰ. এই 0 আৱাৰত লাগে হাল্লাটো. 0 আৱাৰৰ আগতীয়া কোনো প্ৰিপাৰেচন চলি নাথাকে. কোৱেশ্চন আৱাৰ শেষ হোৱাৰ পিছত 0 আৱাৰ আৰম্ভ হয়. সেই টাইমত কাৰেণ্ট এজেন্ডা কি চলি আছে, সেই টাইমত বোলে আজি অমুক ঘটনাটো ঘটিল, সেইবোৰ ৰিলেটেড কোৱেশ্চনছ সোধা আৰম্ভ দিয়ে. সো এই 0 আৱাৰত সাধাৰণতে এই হাল্লাবোৰ লাগে. ঠিক আছে, বুজি পাইছো. সো 0 আৱাৰ কি হয়, starts immediately after the question hour. question hour পিছত হয় last until agenda for the day. সেই দিনটোত আমি ভাবি থৈছো যে আজি অমুক ঘটনাটো ঘটিছে, ধৰি ললো কিবা এটা হৈছে আৰু নকওঁ বাৰু এক্সাম্পল বিলাক, ঘটনা এটা ঘটিছে, তাৰ লগত কোৱেশ্চন সুধিব মন্ত্ৰীবিলাকক, এমএলএ বিলাকে বা এমপি বিলাকে, তেওঁলোকে ৰিপ্লাই দিব. এইটোৰ কিন্তু প্ৰিভিয়াছ প্ৰিপাৰেচন নাথাকে. কেতিয়াবা থাকিব পাৰে যে বোলে আজি অমুক ঘটনাটো হৈছে, বেয়া ঘটনা এটা, কিবা অলপ আনসাৰ ৰেডি হৈ যাব পাৰে, বাট ধৰিব পাৰিছে দ্যাটস 0 আৱাৰ. লেম ডাক মোশন কি হয়, লেম ডাক মোশন, the gap between last session before election and first session of another government after election is called lame duck motion. So পাৰ্লিয়ামেন্টৰ সেশন চলি আছে, আগৰ গভৰ্ণমেন্টখনৰ লাষ্ট যেটো সেশন হ'ব আৰু নতুনকে সিলেক্ট হৈ অহা গভৰ্ণমেন্টখনৰ ফাৰ্স্ট সেশন, তাহাঁতৰ মাজৰ যেটো গ্যাপ সেইখিনিতো একো চলা নাই, দ্যাট ইজ লেম ডাক মোশন. ক্লিয়াৰ হৈ গল. ঠিক আছে, নেক্সট. সো চাই লও আজি. ঠিক আছে, আৰু অলপমান যাওঁ, যেহেতু অলৰেডি দীঘল হৈছেই, আৰু অলপমান যাওঁ যাতে কম নাম্বাৰ অফ ভিডিঅ'জত আমি কম নাম্বাৰ অফ ক্লাছত আমি কৰিব পাৰো. আৰু অলপ যাওঁ, যদি চাইছা ইয়ালৈকে, ঠিক আছে, যদি ইয়ালৈকে চাইছা এতিয়া এটা কমেন্ট দিয়া. কমেন্ট দিলে ভাল লাগে, চেনেলটো গ্ৰ' হোৱাটো সহায় হয়. যে ক্লাছবোৰ কৰি আছো গমো পোৱা যায় যে কোনোবা এইটো চাই আছে, কামত আহি আছে, সেইকাৰণে চাইছা যদি এতিয়াই কমেন্টটো দি থোৱা, লাষ্টলৈকে ৰোৱাৰ প্ৰয়োজন নাই, এতিয়াই দি থৈ দিয়া. ঠিক আছে, থেংক ইউ. আৰম্ভ কৰিছো. সো পাৰ্লিয়ামেন্টৰ আৰু কিছু ইম্পৰ্টেন্ট পইণ্ট, এইটোতো আমি ক'লোৱে, মানি বিল লোকসভাতহে ইন্ট্ৰডিউচ হয়, ৰাজ্যসভাত নহয়. ৰাজ্যসভাই মানি বিল এমেন্ড কৰিব নোৱাৰে বা ৰিজেক্ট কৰিব নোৱাৰে. মানি বিলৰ ওপৰত ৰাজ্যসভাই কোনো মানে এমেন্ড খলাই দিওঁ, ৰিজেক্ট কৰো, সেইবোৰ কৰিব নোৱাৰে. ৰেকমেণ্ড কৰিব পাৰে যে এইটো চেঞ্জ নানাটো লোকসভাৰ কথা. আৰু মানি বিলৰ ক্ষেত্ৰত ৰাজ্যসভাক যদি মানি বিলখন দিছে 14 দিনৰ ভিতৰত ঘূৰাই দিবই লাগিব. আৰু যদি তুমি 14 দিনৰ ভিতৰত ঘূৰাই দিয়া নাই, দিয়া নিদিয়া মতলব নাই, লোকসভাই সেইখন পাছ কৰি কেনে পঠাই দিব পাৰে. হ'ব, সো এইটো কোনে ডিসাইড কৰিব যে বিল এখন মানি বিল হয় নে নহয়? স্পিকাৰ অফ দ্য লোকসভা হেজ দ্য ৰাইট টু ডিসাইড ৱেদাৰ বিল ইজ মানি বিল অৰ নট. ঠিক আছে, ৰিপিট হৈছে, স্পিকাৰে জইণ্ট সেশন প্ৰিজাইড কৰে. এইটো এতিয়া পাৰ্লিয়ামেন্টৰ যে সেশনবোৰ হৈ থাকে, তো দুটা সেশনৰ মাজত ম্যাক্সিমাম গ্যাপ কিমান দিনৰ হ'ব পাৰে? 6 মাহৰ. 6 মাহতকৈ বেছি গ্যাপ হ'ব নোৱাৰে দুটা সেশনৰ মাজত. সাধাৰণতে পাৰ্লিয়ামেন্টৰ সেশন 3টা হয় বছৰত. এটা হৈছে বাজেট সেশন, বাজেট সেশনটো আটাইতকৈ দীঘলীয়া হয়, লংগেষ্ট. আন এটা হয় মনসুন সেশন আৰু এটা হয় উইন্টাৰ সেশন. বাজেট সেশন সাধাৰণতে ফেব্ৰুৱাৰীৰ পৰা মে মাহলৈকে চলি থাকে. মনসুন সেশনটো জুলাই আৰু ছেপ্টেম্বৰৰ ভিতৰত হয়. উইন্টাৰ সেশন এটা চলে নৱেম্বৰ ডিচেম্বৰ মানত হয়. ঠিক আছে, এতিয়া প্ৰথমজন লোকসভা স্পিকাৰ কোন হয়? বহুত বাৰ প্ৰশ্ন সুধিছে, জি ভি মাভলাংকাৰ.
ঠিক আছে এখেত হৈছে প্ৰথমজন লোকসভা স্পিকাৰ আৰু বৰ্তমানজন কোন হয় অলপ আগত আমি ডিসকাস কৰিছো ওম বিৰলা এখেত হৈছে বৰ্তমানৰ লোকসভা স্পিকাৰ ঠিক আছে নেক্সট মানি বিল আৰু ফাইনেন্সিয়েল বিল দুটা টাইপৰ বিল থাকে দুটা টাইপৰ বিল মানি বিল এণ্ড ফাইনেন্সিয়েল বিল মানি বিলৰ ক্ষেত্ৰতহে স্পেচিয়েল প্ৰভিজন বিলাক আছে যে লোকসভাতহে ইন্ট্ৰডিউচ হ'ব লাগিব ৰাজ্যসভাই তাক কেনসেল কৰিব এমেন্ড কৰিব ৰিজেক্ট কৰিব নোৱাৰে লোকসভাত ইন্ট্ৰডিউচ কৰাৰ আগতে প্ৰেসিডেন্টৰ এসেন্ট আগতীয়াকে প্ৰেসিডেন্টৰ ৰেকমেন্ডেশন আগতীয়াকে লৈ আহিব লাগিব পাৰমিশন লৈ আহিব লাগিব এই সকলোবোৰ স্পেচিয়েল প্ৰভিজন কাৰ ক্ষেত্ৰত মানি বিলৰ ক্ষেত্ৰত ফাইনেন্সিয়েল বিলৰ ক্ষেত্ৰত নাই সো মানি বিল কোনবিলাক অলপ আগত কৈছো যে টেক্স ৰিলেটেড কিবা চেঞ্জেস মানে গভৰ্নমেন্টক পইচা লাগা হৈছে বা খৰচ কৰিব ইম্পৰ্টেন্ট চেঞ্জেস কিন্তু নহলে নহয় দ্যাট ইজ মানি বিল ফাইনেন্সিয়েল বিল হলে ঠিক আছে কৰবাত খৰচ কিবা এটা হয় ফাইনেন্স ৰিলেটেড কিবা ফাইনেন্স ইনভলভ আছে ব্ৰড মেটাৰ এটা যিকোনো হ'ব পাৰে বোলে হস্পিটাল এখন খুলিব বেলেগ ধৰণৰ হস্পিটাল তাত ফাইনেন্স ইনভলভ আছে কিন্তু সিমান ইম্পৰ্টেন্ট নহয় দিজ আৰ ফাইনেন্সিয়েল বিলস ক্লিয়াৰ মানি বিলৰ আৰ্টিকল কোনটো বহুত বাৰ প্ৰশ্নত আহে মানি বিলৰ আৰ্টিকল হৈছে আৰ্টিকল 110 ঠিক আছে মানি বিল are defined under article 110 of the constitution ঠিক আছে ওকে তো এইবিলাক আমি পঢ়িছো অলৰেডি মানি বিল যে লোকসভাতহে ইন্ট্ৰডিউচ হয় প্ৰেসিডেন্টৰ ৰেকমেন্ডেশন লাগে প্ৰায়ৰ ৰেকমেন্ডেশন স্পিকাৰে ডিসাইড কৰিব whether a bill is money bill or not কোনে ডিসাইড কৰিব স্পিকাৰ ঠিক আছে ৰাজ্যসভাক মানি বিলখন যদি ৰাজ্যসভাত যায় ৰাজ্যসভাৰ লগত মাত্ৰ 14 দিনৰ সময় আছে যে তোমালোক 14 দিনৰ ভিতৰত ঘূৰাই দিয়া ঠিক আছে ঘূৰাই দিয়া এটো আমি পঢ়িলো আনহাতে আৰু এটা বিল আছে ফাইনেন্সিয়েল বিলটো ফাইনেন্স ৰিলেটেড মেটাৰ্স থাকে কিন্তু মানি বিলৰ সমান হি ইম্পৰ্টেন্ট নহয় যাত তাত খৰচ খৰচ অলপমান থাকে সো আৰ্টিকল 117ত ফাইনেন্সিয়েল বিলৰ কথা কোৱা হৈছে ফাইনেন্সিয়েল বিলৰ খৰচ বিলাক সাধাৰণতে কনসলিডেটেড ফান্ড অফ ইণ্ডিয়াৰ পৰা হয় মই কৈছিলো কন্টিনজেন্সি আৰু কনসলিডেটেড দুটা আছিল কন্টিনজেন্সি ইজ আৱাৰ ইমাৰ্জেন্সি ফান্ড কনসলিডেটেড is the regular fund jar পৰা আমি খৰচ পাতি কৰি থাকো so financial bill is not that important as money bill clear হৈছে ঠিক আছে unlike money bill Rajya Sabha has the full power to amend or reject a financial bill money bill নোৱাৰে but financial bill ক্ষেত্ৰত amend বা reject সব কৰিব পাৰে like all বেলেগ বিলৰ নিচিনাই ঠিক আছে ক্লিয়াৰ হৈছে বুজি পাইছো ওকে সো আমি বিলৰ পৰা দুটা আৰ্টিকেল পঢ়িছো ৰাইট মানি বিল আৰু ফাইনেন্সিয়েল বিলৰ পৰা দুটা আৰ্টিকেল পঢ়িলো মানি বিল কোনটো আৰ্টিকেলত হয় মানি বিল 110ত হয় ফাইনেন্সিয়েল বিল কোনটো আৰ্টিকেলত হয় ফাইনেন্সিয়েল বিল আমাৰ 117ত হয় ইয়াৰ লগতে যদি আমি কওঁ যে আমাৰ বাজেটটো কোনটো আৰ্টিকেলত আছে বাজেট বা যাক সংবিধানত এনুৱেল ফাইনেন্সিয়েল স্টেটমেন্ট বুলি কোৱা হৈছে কি বুলি কোৱা হৈছে এনুৱেল ফাইনেন্সিয়েল স্টেটমেন্ট কোনটো আৰ্টিকেলত আছে হেতু আছে আমাৰ আৰ্টিকেল 112 112ত আমাৰ বাজেট বা এনুৱেল ফাইনেন্সিয়েল স্টেটমেন্ট আছে ঠিক আছে সো লেটস মুভ দ্য লাষ্ট পাৰ্ট আৰু দুটা টপিক পঢ়ি কিনে আমি শেষ কৰিম পাৰ্ট 5 টো একচুয়ালি আমি যেটো কৈছিলো ইউনিয়ন এক্সিকিউটিভ কমপ্লিট ইউনিয়ন এক্সিকিউটিভ আমি শেষ কৰি দিম সুপ্ৰিম কোৰ্ট এক্সিকিউটিভৰ ভিতৰত নাহে বাট পাৰ্ট 5ত আহে সেইকাৰণে ভৰাই দিছো তো সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া কেতিয়া এষ্টাব্লিছ হৈছিল কেতিয়া ইনাগৰেট হৈছিল এই প্ৰশ্নটো আহিছে 1950 হৈছিল জানুৱাৰী 28 1958 সুপ্ৰিম কোৰ্ট ইনাগৰেট কৰা হৈছিল ঠিক আছে আগতে ব্ৰিটিছৰ দিনত এই সুপ্ৰিম কোৰ্টক ফেডাৰেল কোৰ্ট অফ ইণ্ডিয়া বুলি জনা গৈছিল আৰু গভৰ্নমেন্ট অফ ইণ্ডিয়া এক্ট 1935 ৰ জৰিয়তে ফেডাৰেল কোৰ্ট অফ ইণ্ডিয়া ব্ৰিটিছৰ সময়তে এষ্টাব্লিছ হৈছিল আৰু স্বাধীন ভাৰতত জানুৱাৰী 28 1950ত এই সুপ্ৰিম কোৰ্ট এষ্টাব্লিছ কৰা হৈছিল সুপ্ৰিম কোৰ্ট ইজ দ্য গাৰ্ডিয়ান অৰ কাষ্টডিয়ান অফ দ্য কনষ্টিটিউশ্যনখন ৰক্ষা হৈ আছে নে নাই তাৰ প্ৰভিজন বিলাক ভালকে চলি আছে নে নাই কি ডাইলুট কৰা হৈছে নেকি তাক এইবোৰ কোনে চাব সুপ্ৰিম কোৰ্টে চাব সো সুপ্ৰিম কোৰ্ট ইজ দ্য গাৰ্ডিয়ান অৰ কাষ্টডিয়ান অফ দ্য কনষ্টিটিউশ্যন ঠিক আছে নেক্সট সুপ্ৰিম কোৰ্ট যে এটা এষ্টাব্লিছ হ'ব তাৰ আৰ্টিকেল কি আৰ্টিকেল 124 ইয়াৰ আগত আমি চাইছো ঠিক আছে 123 অৰ্ডিনেন্স মেকিং পাৱাৰ অফ প্ৰেসিডেন্ট আছিল তাৰ পিছতেই যদি আমি এটো দেখুৱাও 123 আমাৰ অৰ্ডিনেন্স মেকিং পাৱাৰ তাৰ পিছতেই 124ত সুপ্ৰিম কোৰ্ট আছিল ক্লিয়াৰ সুপ্ৰিম কোৰ্ট জাজ তেওঁলোকৰ ৰিটায়াৰমেন্ট এজ হৈছে 65 ইয়াৰ্স আৰু আগত আমি কৈ আহিছো কোনে এপইন্ট কৰে সুপ্ৰিম কোৰ্টৰ জাজ হওক হাই কোৰ্টৰ জাজ হওক তেওঁলোকক এপইন্ট প্ৰেসিডেন্টে কৰে বৰ্তমান সুপ্ৰিম কোৰ্টৰ চিফ জাস্টিস অফ ইণ্ডিয়া কোন হয় শাৰদ অৰবিন্দ বোবড়ে তেখেত হৈছে 47 নম্বৰ চিফ জাস্টিস অফ ইণ্ডিয়া শাৰদ
অৰবিন্দ বোবৰে ঠিক আছে সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিচ অফ ইণ্ডিয়া অসমৰ পৰা এজন আছিল ৰঞ্জন গগৈ এটৰ্নি জেনেৰেল ফৰ ইণ্ডিয়া লাষ্ট টপিক আজিৰ পঢ়িছো অলৰেডি এটৰ্নি জেনেৰেল যাৰ মনত আছে এটৰ্নি জেনেৰেল হাইয়েষ্ট ল অফিচাৰ বুলি কৈছিলো আকৌ কিয় পঢ়ি আছো মনত পেলাই দিবলৈ যে হি ইজ অলছ' পাৰ্ট অফ দ্য ইউনিয়ন এক্সিকিউটিভৰ পাৰ্ট হয় হাইয়েষ্ট ল অফিচাৰ হয় তেওঁৰ আৰ্টিকলটো আৰ্টিকল 76 লগতে এটা ইম্পৰ্টেণ্ট ভেৰি ইম্পৰ্টেণ্ট পইণ্ট আৰ্টিকল 88 সেইটো হৈছে এটৰ্নি জেনেৰেল জনে বিচাৰিলে কোন আছিল গভৰ্ণমেণ্টৰ উকিলৰ আটাইতকৈ ডাঙৰ উকিলজন হাইয়েষ্ট তেওঁ বিচাৰিলে লোকসভা বা ৰাজ্যসভা এনি অফ দ্য হাউচত তেওঁ পাৰ্টিচিপেট কৰিব পাৰে হাউচত গৈ বহিব পাৰে তাত গৈ ডিবেট কৰিব পাৰে ঠিক আছে বুজি পাইছো যেনেকৈ আমাৰ মেম্বাৰসকল এমপি সকল বহে তেওঁ গৈ বহিব পাৰে বাট হি হেজ নো ৰাইট টু ভোট কিন্তু তেওঁ ভোট কৰিব নোৱাৰে এই যে ভোট কৰে ভোট দিয়ে কোনো এখন বিল পাছ হ'ব নহ'ব য়েছ নো ভোট দিয়ে তেওঁ গৈ বহিব পাৰে ডিবেটত পাৰ্টিচিপেট ল'ব পাৰে এডভাইচ দিব পাৰে বাট তেওঁ ভোট কৰিব নোৱাৰে দিছ ইজ এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া চ' ফাইনেলি আমি যদি গোটেই আৰ্টিকলছখিনি ৰিভাইজ কৰোঁ এইধৰণে আমি সহজে ৰিভাইজ কৰিব পাৰিম আমি লিখি লৈ পেলাই পঢ়িলে আমাৰ মনত ৰৈ যাব ডেট ইজ প্ৰেচিডেণ্টৰ আৰ্টিকেলখিনি আমি চাইছিলোঁ 52ত কৈছিল প্ৰেচিডেণ্ট এজন থাকিব 58ত কোৱালিফিকেশ্যনৰ কথা কোৱা হৈছিল তেওঁৰ যে লোকসভা কোৱালিফিকেশ্যনৰ লগত তেওঁৰ মিলিব লাগিব 35 ইয়াৰ্ছ হ'ব লাগিব 60ত কৈছে অ'থ শপত দিব চিফ জাষ্টিচ অফ ইণ্ডিয়া 61ত তেওঁৰ ৰিমুভেল বা ইম্পিচমেণ্টৰ কথা কৈছে 72ত পাৰ্ডনিং পাৱাৰ 108 জইণ্ট ছেশ্যন 123 অৰ্ডিনেন্স 124ত সুপ্ৰিম কোৰ্টৰ কথা কৈছে 312 নম্বৰ আৰ্টিকেলত ৰাজ্যসভাই অল ইণ্ডিয়া ছাৰ্ভিচেছ ইন্ট্ৰডিউচ কৰিব পাৰে বুলি কৈছে মানি বিলৰ ক্ষেত্ৰত আৰ্টিকেলটো 110 বাজেটৰ ক্ষেত্ৰত যাক এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্ট বুলি কোৱা হয় 112 আৰু ফাইনেন্সিয়েল বিলৰ ক্ষেত্ৰত আৰ্টিকেল 117 এটৰ্নি জেনেৰেল ইজ অলছ' এ পাৰ্ট অফ দ্য ইউনিয়ন এক্সিকিউটিভ তেওঁৰ আৰ্টিকেলটো 76 আৰু আৰ্টিকেল 88 ইম্পৰ্টেণ্ট হয় কাৰণ 88ত কৈছে এটৰ্নি জেনেৰেলজনে both হাউচত পাৰ্টিচিপেট কৰিব পাৰে ঠিক আছে that's all for today thank you so much যিসকলে ইয়ালৈকে চাইছে প্লিজ এটা কমেণ্ট ডেফিনেটলি দি যাব লগতে গাইডবুকখন ল'ব বিচৰা সকলে BEd এন্ট্ৰেন্স 2026ৰ কাৰণে স্ক্ৰীনত দিয়া নম্বৰত কেৱল হোৱাটছএপ এটা কৰিলে আপোনালোকে গাইডবুকখন পাই যাব কনসেপ্ট MCQ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন কাৰেণ্ট এফেয়াৰ্স গোটেইখিনি এই গাইডবুকখনত ইনক্লুডেড থাকিব থেংক ইউ পুনৰ লগ পাম নেক্সট ক্লাছত